পাছত হেৰি কৰি দিবি দেই 0 লিখি ল প্ৰথমতে কালি কোনো আছিল নন্দিনী আছিল ন লিখি লওঁ ওপৰত লেচনটোৰ নাম এচিড বেছ এণ্ড চল্ট বুলি কেই নম্বৰ চেপ্টাৰ 3 নম্বৰ নে 2 নম্বৰ চেপ্টাৰ 2 নম্বৰ হয় ক এক্সাৰচাইজ চাম এক্স ক সেইটো ভালেই পাম ৰেণ্ডমলি কুৱেশ্যন চাই পেলাই প্ৰথমতে কাম এটা কৰা কাৰ্প্ৰেকাছ নাম্বাৰ এটা কৰি লওঁ নিজে ৰেণ্ডমলি চুজ কৰি অ'কে লিখি লওঁ এচিড বেছ এণ্ড চল্ট লিখিলি লিখি লোৱা আছে পেনটো উঠা নন্দিনী কালি অকণমান এটা পেজটো মিছ হ'ল চাগে লিখি ল'বি নি সিহঁতৰ পৰা ঐ কালি মই কি কৈ আছিলোঁ এচিড বেছৰ চল্ট কেনেকৈ গম পাওঁ প্ৰথমতে এচিডৰ টেষ্টটো কি টেঙা ছাৱাৰ বেছৰ টেষ্টটো কি বিটাৰ এচিডে নীলা লিটমাছ ব্লু লিটমাছ ৰেড কৰে বেছে ৰেড লিটমাছ ব্লু কৰে বেছ জেনেৰেলি ক'ত থাকে চাবোন তাবোনত থাকে চাবোন কাপোৰ ধোৱা চ'দা কাপোৰ এই টাইট ছাইডত তো বেছিকেলি বেছটো চুবলৈ কেনেকুৱা হয় পিছ শ্লিপাৰী চপি টাইপৰ ঠিক আছে চপ নিচিনা একো নহয় ৰেডটো ৰেড থাকিব কাৰণ এচিডে ব্লু লিটমাছ ৰেড লিটমাছটো ৰেডে থাকিব না नहीं 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 ओके सुन কথা এটা क्या बोल रहा है भूल ही गया ना কি কৈছোঁ অঁ এচিড ষ্ট্ৰং থাকিব পাৰে উইক থাকিব পাৰে ঠিক আছে উইক এচিডবোৰ জেনেৰেলি কিছুমান উইক এচিড আমি খাওঁ ফৰ এক্সাম্পল শুনিবি এতিয়া ষ্ট্ৰং এচিডবোৰ যেনেকৈ হাইড্ৰক্লৰিক এচিড ছালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিডৰ চিম্বলটো হৈছে HCl যিটো আমাৰ পেটত থাকে H2SO4 ছালফিউৰিক এচিড নাইট্ৰিক এচিড HNO3 বস্তু এটা মন কৰিছনে গোটেই ওপৰত H আছে তো এচিডে কি কৰে এচিডক যদি আমি পানীত মিক্স কৰোঁ এচিডে কি আয়ন দিয়ে কোনোবাই সুধিলে কবি এইচে বহুতে কৈ দিয়ে H পজিটিভ আয়ন দিয়ে বুলি একচুৱেলি H পজিটিভ নহয় কোনোবাই যদি কয় এচিডে কি আয়ন দিয়ে বুলি আমি ক'ম H পজিটিভ একুৱাছ আয়ন দিয়ে কি আয়ন দিয়ে আৰু যদি এইটো ক'বলৈ মন নাই কবি হাইড্ৰনিয়াম আয়ন কি আয়ন হাইড্ৰনিয়াম আয়ন আৰু এই দুটা বস্তু বেলেগ নহয় একেটা বস্তুৱে ইয়াত খালি কি হৈ আছে গম পাওঁ ইয়াত ৱাটাৰ আৰু H+ আয়ন এটা মিক্স হৈ আছে সেইকাৰণে H3O হৈছে ঠিক আছে ইয়াত যেনিবা মই ৱাটাৰটোক ব্ৰেকেটত কৈছোঁ একো আছে দুইটাই একেটা বস্তুৱে বুজাই আছে ইয়াত খালি ৱাটাৰটো ডাইৰেক্ট মই ফৰ্মুলাটোতে কৈ দিছোঁ ইয়াত মই ফৰ্মুলাটোত ৱাটাৰ বুলি নকৈ পেলাই ব্ৰেকেটত কৈছোঁ যে একো আছে পানী দি আছে বুলি ঠিক আছে তো নাই আয়নটোৰ নামটো কি হাইড্ৰজেন আয়ন নহয় আকৌ কি আয়ন হাইড্ৰনিয়াম আয়ন ঠিক আছে কোনে দিয়ে এচিডে কেতিয়া পানীত মিক্স কৰিলে আৰু এটা কথা যিমানেই বেছি হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিব সিমানেই বেছি ষ্ট্ৰং এচিড হ'ব যিমানে কম হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিব সিমানে উইক এচিড হ'ব এচিডৰ ষ্ট্ৰেংথটো কমি যাব এচিডৰ ষ্ট্ৰেংথ কাৰ ওপৰত ডিপেণ্ড কৰে তেতিয়াহ'লে কিমান বেছি হাইড্ৰনিয়াম আয়ন ক্ৰিয়েট কৰিব পাৰিছে ক'ত একুৱাছ সলিউশ্যনত এচিডটা যদি পানীত মিক্স কৰক কিমান বেছি হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিছে তাৰ ওপৰত বেছ কৰি এচিডটোক ষ্ট্ৰং বা উইক কোৱা যায় এচিডে যেনেকৈ হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰে বেছে কি আয়ন প্ৰডিউচ কৰিব বেছবোৰ দেখিবলৈ কেনেকুৱা আছিলে Na মেটেল এটা থাকিব OH এটা থাকিব মেটেল এটা থাকিব OH এটা থাকিব বোলে মেটেল এটা থাকিব OH এটা থাকিব এইবোৰক কয় হাইড্ৰক্সাইড ছ'ডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড এইবোৰকে কয় বেছ কি বুলি কয় এইবোৰ যেনেকৈ এচিডবোৰত যেনেকৈ H দেখিছ বেছবোৰত তেনেকৈ OH দেখিবি ঠিক আছে এইটো হাইড্ৰনিয়াম আয়ন কোনে দিয়ে এচিডে বেছে কি দিব তেতিয়াহ'লে বেছে দিব আমাক হাইড্ৰ অক্সাইড আয়ন কি আয়ন হাইড্ৰ অক্সাইড আয়ন ঠিক আছে আৰু এটা কথা যেতিয়া কাৰ্বন 4 নম্বৰ লেচনটো পঢ়িবি কাৰ্বনৰ লেচনটো পঢ়োঁতে ন এনেকুৱা বস্তু এটা পাবি OH বুলি OH দি ডেছডাল দি থাকিব এই বস্তুটো আৰু এই বস্তুটো একেই বুলি খেলি মেলি নকৰিবি দেই এইটোৰ নামটো হৈছে হাইড্ৰক্সিল গ্ৰুপ কি বুলি কয় হাইড্ৰক্সিল গ্ৰুপ হাইড্ৰজেনৰ পৰা হাইড্ৰক্সিল গ্ৰুপ হয় এইটো আৰু এইটো হৈছে হাইড্ৰক্সাইড আয়ন কি হয় এইটো আমি এতিয়া হাইড্ৰক্সাইড আয়নৰ কথাই পাতিম হাইড্ৰক্সিল গ্ৰুপৰ কথা নাপাতো আমি আয়ন লাগে তো এচিডে যেনেকৈ হাইড্ৰনিয়াম আয়ন দিয়ে একুৱাছ সলিউশ্যনত বেছে তেনেকৈ একুৱাছ সলিউশ্যনত হাইড্ৰক্সাইড আয়ন দিব যেনেকৈ শুনিবি যিমানেই এচিডে বেছি হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিব সিমানে ষ্ট্ৰং এচিড হ'ব যিমানে এটা বেছি হাইড্ৰক্সাইড আয়ন বেছি প্ৰডিউচ কৰিব সিমানে বেছটো বেছি কি হ'ব ষ্ট্ৰং
ज़्यादा हाइड्रोनियम आयन स्ट्रॉन्ग एसिड, ज़्यादा हाइड्रोक्साइड आयन स्ट्रॉन्ग बेस, कम हाइड्रोक्साइड आयन कम हाइड्रोक्साइड आयन উইক কি হাইড্রক্সাইড দিয়ে কোনে বেছে দিয়ে কম হাইড্রক্সাইড আয়ন প্ৰডিউচ কৰিছে মানে উইক বেছ, বেছি হাইড্ৰক্সাইড আয়ন প্ৰডিউচ কৰিছে মানে ষ্ট্ৰং বেছ, কম হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিছে মানে উইক এচিড, বেছি হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিছে মানে তো হোৱাট যদি একোৱা সলিউশ্যনত এইটো বেছি দেখ ষ্ট্ৰং এচিড, কম দেখিলে উইক এচিড, একোৱা সলিউশ্যনত এইটো বেছি থাকিলে ষ্ট্ৰং বেছ, কম দেখিলে উইক বেছ। ষ্ট্ৰং বেছবোৰ আমি নাখাওঁ ইমান, সেইবোৰ আমাৰ কেমিকেল ৰিয়েকশ্যনবোৰ ইউজ হয়, ঠিক আছে। উইক বেছবোৰ কিছুমান উইক এচিডবোৰ কিছুমান আমাৰ খোৱা যায়, যেনেকৈ অক্সেলিক এচিড, লেক্টিক এচিড, টাৰ্টাৰিক এচিড, চাইট্ৰিক এচিড। চাইট্ৰিক এচিড ক'ত পায়? নেমুত পায়। অক্সেলিক এচিড ক'ত পায়? অক্সেলিক এচিড বিলাহীত পায়। টাৰ্টাৰিক এচিড ক'ত পায়? টাৰ্টাৰিক এচিড টাৰ্মাৰিন মানে তেতেলীত পায়, একজেক্টলি। আৰু লেক্টিক এচিড ক'ত পায়? একজেক্টলি, কয় ন লেক্ট'জ ইনটলাৰেণ্ট বুলি, মানে গাখীৰ খাব নোৱাৰে যে। তো লেক্টিক এচিড ক'ত পায়? একচুৱেলি দৈত পায়, টেঙা টেঙা হয় যে, সেইকাৰণে টেঙা এচিডত দৈত কি থাকে তেতিয়াহ'লে? এটা কথা শুনিবি, যেতিয়া গাখীৰটো দৈলে কনভাৰ্ট হ'ব, বেছি এচিডিক হৈ নাযাবনে? কাইণ্ড অফ এচিডিক হৈ টেঙা হৈ যাব ন, এচিডিক হৈ নাযাবনে? পাছত পঢ়িম বঢ়িয়া, পাছত পঢ়িম। অ'কে, এতিয়া গম পালোঁ এচিডৰ অকণমান প্ৰপাৰ্টি গম পালোঁ, বেছৰ অকণমান প্ৰপাৰ্টি গম পালোঁ। এতিয়া এটা কথা জানিব লাগে যে কিছুমান এনেকুৱা বস্তু আছে যিবোৰে এচিডত লগাই দিলে বা বেছ লগাই দিলে কালাৰটো চেঞ্জ কৰি দিয়ে, সেইবোৰক ইণ্ডিকেটৰ বুলি কয়। কি বুলি কয়? যিবোৰ ছাবষ্টেঞ্চে এচিড আৰু বেছত লগত টাচত আহিলে, কণ্টেক্টত আহিলে কালাৰ চেঞ্জ কৰে আৰু আমাক ইণ্ডিকেট কৰি দিয়ে এইটো এচিড নে বেছ, সেইবোৰকে কি বুলি কয়? ইণ্ডিকেটৰ বুলি কয়। ইণ্ডিকেটৰ কিছুমান নেচাৰেল থাকে, ইণ্ডিকেটৰ কিছুমান আৰ্টিফিচিয়েল থাকে। নেচাৰেল ইণ্ডিকেটৰ কোনবোৰ হয়? লিটমাছ হয়, টাৰ্মাৰিক, একজেক্ট হালধি। আৰু এটা হ'ব তোৰ হেৰি বন্ধাকবিৰ পাত, এই এটা বেঙুনীয়া বন্ধাকবি পাই দেখিছ নহয় তেনেকুৱা পাত। আকৌ ধৰ তোৰ আৰু কিছুমান হেৰি আছে, কালি তই কৈছিলি নেকি, কোনে কৈছিলে? গোলাপ ফুলৰ কি ৰ'জ কৈছিলে, কোনে ৰ'জ কৈছিলে? তই কৈছিলি মানে কি ৰ'জ আছিলে? চাইনা ৰ'জ। আৰু মানে বেছিকেলি পিগমেণ্ট থকা যোনবোৰ বস্তু ন, ৰং থকা বস্তু, সেইবোৰ অকণ হেৰি কৰ, ঠিক আছে। আকৌ মন কৰিবি এতিয়া চাবি, নেক্সট আহিব আমাৰ আৰু কি আছিলে? হাইড্ৰেঞ্জিয়া, পিটুনিয়া আৰু জিৰ'নিয়াম বুলি বা জিৰেনিয়াম বুলি এটা ফুল আছে, তাহাঁতৰ পেটেলছ, পাহিবোৰ, ঠিক আছে। তাহাঁতক আমি ইউজ কৰিব পাৰোঁ। নেক্সট এতিয়া লিখ, কালিতো আমি ইণ্ডিকেটৰ কি হয় লিখিলোঁ, লিটমাছৰ কথাও লিখিলোঁ চাগে, হয়নে? কিহলৈকে লিখিলোঁ চাওঁ, সেইকেইটা লিখিলোঁ হয়নে? অ'কে, আৰ্টিফিচিয়েল আৰু চিন্থেটিক ধৰ তোৰ বা মেনমেড ইণ্ডিকেটৰ কি আছিলে? ফিনলফথেলিন আৰু এটা আছিলে তোৰ মিথাইল অৰেঞ্জ। ফিনলফথেলিনটোৰ বেছ দি থাকিলে ন, ফিনলফথেলিনটো এনেই নৰ্মেল পানীৰ নিচিনা হয়, ঠিক আছে, কেমিকেল লেবত থাকে, পানীৰ নিচিনা হয়। তাত তই বেছটো দি এটোপালকৈ দি থাকিবি, এটা সময়ত পিংক হৈ যাব। কি হৈ যাব? পিংক হৈ যায়। তো বেছে ফিনলফথেলিনৰ কালাৰটো কি কৰি দিয়ে? পিংক কৰি দিয়ে। আৰু এচিড দিলে কালাৰ চেঞ্জ নহয়, তেনেকৈ থাকে। মিথাইল অৰেঞ্জত কি হৈ যায়? বেছত য়েল্ল' হৈ যায় আৰু এচিড পৰিলে ৰেড হৈ যায়, ঠিক আছে। এইটো মনত ৰাখিবলৈ শ্বৰ্ট ট্ৰিক এটা আছে, যেনেকৈ যে ট্ৰিগন'মেট্ৰি ট্ৰিক এটা আছিল যে চাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ বুলি এটা ট্ৰিক এটা আছে, ঠিক আছে। তেনেকৈ এইটো মনত ৰাখিবলৈ ট্ৰিক এটা আছে, সেই ট্ৰিকটো তহঁতে লিখি ল। নিমনিক্স বুলি কয় আৰু বেছিকেলি এইটো বাৰু কামত আহে দেই, নিমনিক্সটো। মই চাম পিপল হেভটো ইমান কথা নকওঁ, কামত আহে মানে এইটো মোৰ কামত আহে অকণমান। লিখচোন, LABOUR লেবাৰ, TRY ট্ৰাই, POP পপ, POP কৰ্ণ, with MAYOR। মানে বেছিকেলি ক'ৰবাত কোনোবাই লেবাৰে কাম কৰি আছিলে, মেয়ৰ গ'ল, কামখিনি হৈছেনে চাবলৈ, চবেই একেলগে মিলি পপকৰ্ণ খালে। তো ইয়াৰ পৰা কি গম পাইছা? এল মানে হৈছে লিটমাছ, ব্লু মানে হৈ যাওঁ প্ৰথমতে কি আছে চা, এইটো এনেকৈ মানে অৰ্ডাৰটো এনেকৈ গৈছে চা, ইণ্ডিকেটৰ
তাৰপিছত বেছৰ কালাৰটো গৈছে, তাৰপিছত এচিডৰ কালাৰটো গৈছে। এইটো অৰ্ডাৰ ফ'ল' কৰিছে। লিটমাছ বেছে ব্লু কৰে, এচিডে ৰেড কৰে। টাৰ্মেৰিকত বেছ দিলে ৰেড হৈ যাব আৰু এচিড পৰিলে য়েল্ল' থাকিব। ফিনলফথালিন বেছত পিংক হ'ব, এচিডত একজেক্টলি কালাৰলেছ। মেয়ৰ মানে মিথাইল অৰেঞ্জ, THYL মিথাইল অৰেঞ্জ বেছত য়েল্ল' হৈ যাব, এচিডত ৰেড হ'ব। লেবৰেটৰী প্ৰপ'নেণ্ট মেয়ৰ। লিখিলি হ'ল বঢ়িয়া। লিখ কৰিলে লিখিলি। নেক্সটটো লিখিবি normally color of litmus solution is purple. Normally color of litmus solution is purple. কেনেকৈ লিখিবি? normally color of litmus solution wordটো গোটেইটো নিলিখি SOL লিখি L নিদিব পাৰি দেই। litmus solution is purple। ব্ৰেকেটত লিখি দিবি when it is neither acidic nor basic। যেতিয়া এচিডিকো নহয় বেচিকো নহয়, লিটমাছ সলিউশ্যনৰ কালাৰটো পাৰ্পল হৈ থাকে। MCQত সোধে কেতিয়াবা। হৈ গ'ল? তলত নেক্সট পইণ্টত লিখি দিয়া। নেক্সট পইণ্টত লিখ লিটমাছ সলিউশ্যন। নেক্সট পইণ্ট এটা কৰি লিখ, হেছটেগ বা পইণ্ট কৰি লিখ, ডট লিখি দে, হেছটেগ লিখি দে, পইণ্ট যি দিয় দে, লিখি দে লিটমাছ সলিউশ্যন ইজ আ পাৰ্পল ডাই। লিটমাছ সলিউশ্যন ইজ আ পাৰ্পল ডাই। ৰং মানে পাৰ্পল ডাই। লিটমাছ সলিউশ্যন ইজ আ পাৰ্পল ডাই হুইচ ইজ, আৰু যদি বানানটো চাবলৈ দিগদাৰী হৈছে মই ইয়াৰ পৰা কৈ আছোঁ ছাৰ, এইখন পেজৰ পৰা কৈ আছোঁ। which is extracted from lichen বা lichen, LICHEN, which is extracted from lichen বা lichen নে কি কয়, LICHEN লিখিলি হ'ল। নেক্সট পইণ্টটো লিখ LICHEN lichen। নেক্সট পইণ্টটো লিখ। নেক্সট পইণ্ট তললৈ আহি পেলাই লিখিবি ষ্টাৰ দি পেলাই বা হেছটেগ দি পেলাই বা ডট দি পেলাই lichen, LICHEN, lichen is a plant belonging to, lichen is a plant belonging to। যদি হেৰি বানানবোৰ চাবলৈ দিগদাৰী হৈছে এইখন পেজত আছে দেই, চাই লওঁ। মই ইয়াৰ পৰা ডাইৰেক্ট কৈ আছোঁ। lichen is a plant belonging to division। lichen is a plant belonging to division Thallophyta। He was a fighter। Thallophyta। ओके लिखिली। नीचे में लिखो हेरी some other natural indicators। नेक्स्ट पॉइंट मैंने
some other natural indicators. Some other natural indicators. ঠিক আছে লিখ red cabbage leaves, red cabbage leaves, red CABBAGE, cabbage leaves, 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 red cabbage leaves. তাৰপিছত লিখো টাৰ্মেৰিকটো জানোৱেই তহঁতি দেখ colored petals, colored petals, colored petals, petal হে হয় colored petals, colors PETALS, colored petals মানে পাহি, colored petals of some flowers, colored petals of some flowers such as hydrangea, comma petunia, 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 comma geranium, GERANIUM. কিতাপত থকা কেইটা আছে আৰু হৈ গ'ল। নেক্সটলৈ আহে এতিয়া, নেক্সটলৈ হেৰি হৈ গ'ল হেডিং লিখ, হেডিং লিখ। চা এইটো যে আমি লিটমাছ ফিটমাছ ইউজ কৰিছোঁ, লিটমাছ টাৰ্মেৰিক ইউজ কৰিছোঁ, সেইটো আমি ইণ্ডিকেটৰ কেনেকৈ গম পাইছোঁ? ৰং দেখি পেলাই হয়নে, কালাৰ দেখি পেলাই। এতিয়া বেলেগ এটা ইণ্ডিকেটৰ ক'ম, সেই ইণ্ডিকেটৰটো হৈছে শুঙি পেলাই গুণটো চাই গম পাই যাম যে কিছুমান গম পাওঁ গুণ পোৱা টেঙা টেঙা গোন্ধাইছে দেই, নোখোৱাকৈ গম পাই যাম টেঙা টেঙা গোন্ধাইছে বুলি হয়নে, গাখীৰখিনি গম পোৱা টেঙা হৈ গ'ল নেকি গোন্ধাইছে বুলি হয়নে। তো কিছুমান সেই ইণ্ডিকেটৰবোৰক কয় অল ফেক্টৰী ইণ্ডিকেটৰ। কি ইণ্ডিকেটৰ? হেডিং কৰ OL, হেডিংটো কৰ ডাঙৰকৈ হেডিং কৰিবি OLFACTORY, অল ফেক্টৰী, OLFACTORY, অল ফেক্টৰী ইণ্ডিকেটৰ। লিখি ল, আণ্ডাৰলাইন কৰি ল, হেডিং লিখ অল ফেক্টৰী ইণ্ডিকেটৰ, আণ্ডাৰলাইন কৰি ল। আৰু যদি চিম্পলি লিখিবলৈ হয় ব্ৰেকেটত স্মেল বুলি লিখি ল'বি, স্মেল। অল ফেক্টৰী ইণ্ডিকেটৰ, OLFACTORY, অল ফেক্টৰী ইণ্ডিকেটৰ, ব্ৰেকেটত লিখিবি স্মেল। ঠিক আছে লিখিলি? এটা লিখ the indicators which changes, the indicators দেখাচোন নাই পৰা নহয় নাই, ক'ত লাগি ধৰিছোঁ কচোন, ক'ৰ পৰা লাগি ধৰিলি? 52799752 ঠিকে আছে। ছাবজেক্ট ঠিক কৰিছনে? 2 হৈ গ'ল 3, 5 থাকিলে 4, 14 নম্বৰ 7 থাকিল 7, 7 থাকিলে এইটো 6 হৈ গ'ল, 6 হৈ গ'ল থাকিল 1, ঠিকে আছে 7। ইয়াৰ পৰা ক'ত লিখিলি? 7731, 11 চেকেণ্ড থাকিল 4, 3 থাকিলে 2 থাকিলে হয়নে, 12 চেকেণ্ড থাকিল 5, 7 থাকিলে 6 থাকিল 3, 7 থাকিল 6, 65 460, 6543, 6543 আৰু 3456, 13 নম্বৰ 6 থাকিল 7, 4 থাকিল 13 থাকিল 8, 5 থাকিলে 4 থাকিল 0, 3087, 8730, ঠিকে আছে কৰিছা আৰু হ'ব কৰি তোৰ ধৰিছে। ঐ হেৰি কি লিখিলি? দ্য ইণ্ডিকেটৰ্ছ হুইচ চেঞ্জ দেয়াৰ স্মেল অৰ ফ্ৰেগ্ৰেন্স, স্মেল অব্লিক ফ্ৰেগ্ৰেন্স, the indicators which change their smell or fragrance when they are in a acidic or basic medium, when they are in a acidic or basic medium, when they are in a acidic or basic medium.
দে আৰ কল্ড অলফেক্টৰী ইণ্ডিকেটৰ্ছ হয়নে লিখিলোঁ অলফেক্টৰী ইণ্ডিকেটৰ্ছ এতিয়া লিখ এক্সাম্পল লিখ পিঁয়াজটো ইংৰাজীত কি বুলি কয় অনিয়ন তাৰপিছত ভেনিলা এচেঞ্চ অনিয়ন কমা ভেনিলা এচেঞ্চ ESSENCE I think so ভেনিলা বুলি লিখি থৈ দে যাত এচেঞ্চটো ছোৱালীবিলাকে জানিব লাগে এচেঞ্চ স্পেলিংটো কেনেকৈ ESSENCE হয় নাই হ'ব লাগে হয় তাৰপিছত হেৰি লিখ ক্লোভ লং CLOV ক্লোভ শুনি লওঁ লিখচোন তাৰপিছত তিনিটা পইণ্ট লিখিলি ন অনিয়ন ভেলিনা আৰু ক্লোভ লিখচোন তলত লিখ তাৰপিছত লিখিবি তলত ইন এচিড the smell remains the smell কয় smell যি কয় remains থাকে যদি মই এই তিনিটা বস্তু এচিডত দি দিওঁ স্মেলটো থাকে ঠিক আছে তলত লিখ ইন বেচিক মিডিয়াম স্মেল fades out বা স্মেল লছেছ যি লিখ আৰু যেনেকৈ লিখ স্মেল নাথাকে তাৰমানে ঠিক আছে হৈ গ'ল এতিয়া দীঘলৈকে ডিভাইডাৰ এটা মাৰ ৰেজিউম কৰিলি অ'কে লিখ কুৱেশ্যন বুলি লিখিলি শ্বৰ্টকৈ কুৱেশ্যন লিখিবি শ্বৰ্টকৈ লিখিবি দেই কুৱেশ্যন দীঘলীয়া কুৱেশ্যন লিখিব দৰকাৰ নাই কুৱেশ্যনটো লিখ হেৰি এচিডিটি বুলি লিখ এচিডিটি নাই কিয়ৰ অফ এচিডিটি তিনিটা অপশ্যন কৈছোঁ শুনিবি তহঁতি অপশ্যন তিনিটা লিখিব নালাগে তহঁতি জাষ্ট আনচাৰ লিখিবি তিনিটা এটা হৈছে লেমন জুচ ভিনেগাৰ বেকিং ছ'ডা সলিউশ্যন কোনটো বিকজ বেকিং ছ'ডা মানে কি আছিলে খাৰ মানে বেছ থাকে হয়নে লিখি দে ছ'ডা সলিউশ্যন লিখি দে আৰু কমাটা লিখি পেলাই লিখ মিল্ক অফ মেগনেছিয়া বুলি লিখি দে মিল্ক অফ মেগনেছিয়া কমাটা দি লিখিবি সেইটো ইউজ কৰে মিল্ক অফ মেগনেছিয়া এইটো ইউজ কৰে ঠিক আছে অ'কে এতিয়া মই লিখছোঁ তলত নেক্সট কুৱেশ্যন লিখ লিখিলি ছোৱালী নেক্সট কুৱেশ্যন লিখ চাৰিটা বস্তু কৈছোঁ কোনটো মোক এনেকৈ লিখ হুইচ অফ ফলোয়িং মেক ফিনলফথেলিন পিংক হুইচ অফ ফলোয়িং মেক ফিনলফথেলিন পিংক কচোন কিহে ফিনলফথেলিন পিংক কিহে কৰে মনত পেলা বেচেনে এচিডে পপকৰ্ণ PPC পিংক ফিনলফথেলিন পিংক ৰেড ফিনলফথেলিন পিংক কালাৰলেছ পিংক কোনে কৰে বেছে কৰে পিংক কোনে কৰে প্ৰথমতে ইণ্ডিকেটৰ বেছ এচিড PPC ফিনলফথেলিন পিংক বেছে কৰে কালাৰলেছ এচিডে কৰে NaOH হ'ব আৰু এইটো হ'ব ন OH2 তো দুটা কৰিব আনচাৰ এইটো আৰু এইটোৰ নামটো কি এইটোৰ নামটো হৈছে এচিডিক এচিড কি নামটো এইটোৱে ভিনেগাৰ এইটোৱে মানে এইটো এচিড হয় কি হয় এচিড হয় এইটোৰ নামটো কি জানো কেমিকেল ৰিয়েকশ্যন চেপ্টাৰ পঢ়ি আহিছোঁ এইটোৰ নামটো কি হাইড্ৰক্লৰিক এচিড কি বুলি কয় পেটত আছে কি লিখি পাহৰিলি লাইফ প্ৰচেছটো পঢ়িছোঁ এচিড ৰিয়েকশ্যনটো পঢ়িছোঁ হৈ গ'ল এটা আৰু এটা কুৱেশ্যন লিখ নেক্সট থাৰ্ড কুৱেশ্যন মানে কেই নম্বৰ কুৱেশ্যন হ'ব জানো এনেকৈ লিখ সলিউশ্যন অফ
চা এ বুলি মোৰ ছাবষ্টেঞ্চ আছিলে এচিড হ'ব পাৰে বেছো হ'ব পাৰে বা কিবা চল্ট এটা হ'ব পাৰে কিবা এটা আছে মোৰ ওচৰতে এচিডৰ মানে কিবা এটা সলিউশ্যন আছে কিবা এটা এচিড হ'ব পাৰে বেছো হ'ব পাৰে মোক কোৱা নাই সলিউশ্যন অফ এ আছে তাত কি দিলে ফিনলফথেলিন দিলে ফিনলফথালিন দিলোঁ পিংক হৈ গ'ল তাৰপিছত ইয়াত মই দি দিলোঁ সলিউশ্যন অফ বি দি দিলোঁ এইটো মোৰ কালাৰলেছ হৈ গ'ল তাৰপিছত আকৌ মই ড্ৰপছ বা চাম ড্ৰপছ অফ সলিউশ্যন এ দি দিলোঁ আকৌ এবাৰ আকৌ পিংক হৈ গ'ল এতিয়া মোক সুধিছে এ আৰু বিৰ নেচাৰটো কেনেকুৱা বাইদেউ কাম এটা কৰোঁ এইটো চাম ড্ৰপছ অফ সলিউশ্যন চি দি দিম এ বি চিৰ নেচাৰটো কেনেকুৱা মোক কচোন ভাবি পেলাই কবি দেই একদম কেয়াৰফুলি কবি প্ৰথমতে কি আছে প্ৰথমতে কি দিলোঁ মই সলিউশ্যন এ আছে তাত কি দি দিছোঁ ফিনলফথেলিন দি দিওঁতে কালাৰটো কি হৈ গ'ল ডেট মিনছ এইটো কি বাৰু কি সলিউশ্যনটো এচিড নে বেছ ফিনলফথেলিন দি দিওঁতে কালাৰটো কি হৈ গ'ল তো এইটো কি হ'ব আমাৰ বেছ আছিলে এইটো বেছিক তো বেছিক বুলি কবি ইয়াৰ নেচাৰটো বেছিক পিংক আছিলে শুনিবি দেই এই যে পিংক আছিলে এই সলিউশ্যনটোত ফিনলফথেলিন আছে নাই আছে ন ফিনলফথেলিনৰ বেছ মিক্স কৰাৰ কাৰণে পিংক হৈ আছে তাত মই কি কৰিলোঁ সলিউশ্যন অফ কি ঢালি দিলোঁ বি বস্তুটো কি হৈ গ'ল কালাৰলেছ ফিনলফথেলিনক কোনে কালাৰলেছ কৰি দিয়ে এচিড তো বিৰ নেচাৰটো কি হ'ব এচিডিক বুলি লিখিবি এচিডিক আকৌ চা সেই যে কালাৰলেছ ফিনলফথেলিনৰ সলিউশ্যনটো হৈ আছে তাত মই চাম ড্ৰপছ অফ কি দি দিলোঁ আকৌ পিংক হৈ গ'ল চিটো কি হ'ব তেতিয়াহ'লে বেছিক তো বেছে ফিনলফথেলিনটো পিংক কৰি দিয়ে এচিডে ফিনলফথেলিনটো কালাৰলেছ কৰি দিয়ে গম নাপায় পানী নিচিনা ঠিক আছে তেতিয়া জাহাই কালাৰলেছ হৈ গ'ল বিটো অবভিয়াছলি কি হ'ব লাগিব এচিড হ'ব লাগিব জাহাই এইটো পিংক হৈ গ'ল চিটো কি হ'ব লাগিব অবভিয়াছলি বেছ হ'ব লাগিব ইয়াত ফিনলফথেলিনটো এ মিলাই ওটা পিংক হৈ গ'ল মানে এইটো কি হ'ব লাগিব অবভিয়াছলি বেছ হৈ গ'ল অ'কে ইয়াৰ পাছত বহুত ডাঙৰ হেডিং এটা আহিব চা এই চেপ্টাৰত আমি পঢ়িছোঁ কেলৈ এই চেপ্টাৰত পঢ়িছোঁ এচিডৰ বেছ পঢ়িবলৈ আৰু এইটো কেমেষ্ট্ৰি পাৰ্টত হয় তো বেচিকেলি আমি পঢ়িব লাগে এচিড আৰু বেছৰ বেলেগ বেলেগ বস্তুৰ লগত ৰিয়েকশ্যন কি পঢ়িব লাগে এচিড আৰু বেছৰ বেলেগ বেলেগ বস্তুৰ লগত প্ৰথমতে কিহৰ লগত নিলিখিবি দেই মই কৈ আছোঁ শুনিবি প্ৰথমতে আমি শিকিম H2O লগত মানে পানীৰ লগত এচিড আৰু বেছে কেনেকৈ ৰিয়েক্ট কৰে নেক্সট আমাৰ টপিকটো আছে বা ৰিয়েক্ট কৰি পেলাই কি বনায় নেক্সট আমাৰ টপিকটো আছে এচিড উইথ ৱাটাৰ আছে নেক্সট আছে আমাৰ বেছ উইথ ৱাটাৰ দুইটা বস্তু শিকিম দেই এচিডে পানীৰ লগত কেনেকৈ ৰিয়েক্ট কৰে বেছে পানীৰ লগত কেনেকৈ ৰিয়েক্ট কৰে কি বনায় আৰু যি বনে সেইবোৰ আমি কিবা ইউজ কৰোঁ নেকি ঠিক আছে সেইখিনি পঢ়িম নেক্সট হৈছে হেৰি এচিডটো হৈ গ'ল নেক্সট আমি পঢ়িব লাগিব শুনিবি এতিয়া কথা এটা কথা আমি জানোনে যে আয়নছ মানে কি চাৰ্জ ইলেক্ট্ৰনছ কম বেছি হৈ থাকে হয়নে আৰু ইলেক্ট্ৰনছৰ কাৰণেই কাৰেণ্ট ফ্ল' হয়নে চ' এই মন কৰিছেনে কথা এটা যে এচিড আৰু বেছ দুইটা বস্তুৱে পানীত মিক্স কৰোঁতে আয়নছ প্ৰডিউচ কৰিছে এটা হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰিলে এটা হাইড্ৰক্সাইড আয়ন প্ৰডিউচ কৰিছে যাহাই আয়নছ প্ৰডিউচ কৰিছে তাহাই ইলেক্ট্ৰিচিটি ফ্ল' হ'ব পৰা চান্স এটা আহিলে তো সেইটো আমি পঢ়িব লাগিব ইলেক্ট্ৰিচিটি ফ্ল' হয়নে নহয় তাৰপিছত ইয়াৰ পিছত আমি পঢ়িব লাগিব এচিড আৰু মেটেলৰ ৰিয়েকশ্যন কিয় পঢ়িব লাগিব এচিড আৰু পানী পঢ়িলোঁ ৱাটাৰ পঢ়িলোঁ বেছ আৰু ৱাটাৰ পঢ়িলোঁ নেক্সট পঢ়িব লাগিব এচিড এণ্ড মেটেল কি পঢ়িব লাগিব এচিড এণ্ড মেটেল তাৰপিছত আমি পঢ়িব লাগিব বেছ এণ্ড মেটেল কি পঢ়িব লাগিব প্ৰথমতে পঢ়িলোঁ এচিড ৱাটাৰ বেছ ৱাটাৰ নেক্সট এচিড মেটেল বেছ মেটেল তাৰপিছত পঢ়িব লাগিব এচিড উইথ মেটেল কাৰ্বনেট এচিড উইথ মেটেল কাৰ্বনেট আৰু তাৰপিছত হৈছে বেছ উইথ মেটেল কাৰ্বনেট ঠিক আছে তাৰপিছত সেইটো হৈ যাব
আৰু লাষ্টত থাকিবগৈ লাষ্টত এটা বস্তু থাকিবগৈ সেইটো হৈছে এচিড আৰু বেছ অথনি এবাৰ বেলেগ বেলেগৰ মিক্স কৰি আছোঁ ন ডাইৰেক্ট এবাৰ এচিড আৰু বেছি মিক্স কৰি দিম এচিড প্লাছ বেছ মিক্স কৰিলে কি হয় এচিড আৰু বেছ মিক্স কৰিলে কি হয় জানো নৰ্মেলাইজেশ্যন হৈ যায় কি ৰিয়েকশ্যন বুলি কয় এইটো মানে এচিডে বেছক কাটে বেছে যেনেকৈ এচিডিটি হ'লে আমি বেছ মানে চ'ডা খাই দিওঁ ন টেঙা টেঙা লগাটো কমি গুচি যায় ডেট মিনছ আমাৰ বেছটো এচিডটোক এই এলকালি বুলি যে কৈছিলি আমাৰ বাইল জুচে এলকালাইন কৰি দিয়ে এচিডিক হৈ আহে এলকালাইন কি জানো এলকালি হৈছে এটা বেছ ষ্ট্ৰং বেছবোৰকে এলকালি বুলি কয় কি বুলি কয় এই যে NaOH KOH যে কৈছিলোঁ যে সেইবোৰ হৈছে আমাৰ ষ্ট্ৰং বেছ কাক কয় যিয়ে হাইড্ৰক্সাইড আয়ন বেছিকৈ প্ৰডিউচ কৰিব পাৰে ষ্ট্ৰং বেছবোৰৰ আন এটা নিকনেম হৈছে এলকালি তো বাইল জুচে আমাৰ এচিড হৈ অহা ফুডখিনি কি কৰি দিব এচিডিক হৈ এলকালাইন কৰি দিব তো মানে বাইল জুচে এচিডৰ ইফেক্টটো তো এচিড আৰু বেছ মিলাই পেলাই যিটো ৰিয়েকশ্যন মানে সেই ৰিয়েকশ্যনটোক কয় নৰ্মেলাইজেশ্যন ৰিয়েকশ্যন কি ৰিয়েকশ্যন য়েছ পাম তাৰপিছত হৈ গ'ল আৰু এটা বস্তু লাষ্টত শিকিম আৰু সেইটো হৈছে আমাৰ pH কি হয় pH এডাল স্কেল থাকে যি মানে pHটো কম হয় সেই মানে বস্তুটোক এচিডিক বুলি কওঁ যি মানে pHটো বেছি হয় যি মানে pHটো বেছি হয় তাক আমি বেছিক বুলি কওঁ বেছিক কম এচিডিক আৰু আমি নৰ্মেল যোনবোৰ পানী চানী খাই থাকোঁ সেইবোৰ বিচ মে নাথাকে আহিব নৰ্মেল ষ্টেটত থাকে পানী চানী গাখীৰ চাখীৰ সেইবোৰ নৰ্মেল 7 ইজ দ্য নৰ্মেল ওৱান 7তকৈ কমি গৈ থাকিলে এচিডিক হৈ যায় 7তকৈ pHটো বাঢ়ি গৈ থাকিলে বেছি হয় তোমালোকে চাবিচোন pH ক'ৰবাত যদি টেষ্ট কৰি চাওঁ বাট ক'ৰবাত লিখা থাকিলে pHটো যদি বোলে কম লিখা আছে pH স্কেলত বোলে 4 লিখা আছে ডেট মিনছ সেইটো বস্তু এচিডিক ঠিক আছে আৰু যদি pHটো যদি 1 পালেগে 1 2 পালেগে অতি বেছি এচিডিক সেইটোৱে আৰু কেতিয়াবা ব্লাডৰ pH টেষ্ট কৰা ব্লাডটো এচিডিক হৈছে নেকি বুলি চাবলৈ সেইটোৱে তাৰপিছত আৰু এটা বস্তু লাষ্টত এটা বস্তু বহুত ইম্পৰ্টেণ্ট পঢ়া যায় ইয়াত সেইটো হৈছে ক্ল'ৰ' এলকালি মেথড বুলি এটা আছে তাৰ পৰা আমাৰ হেৰি কৰে ছ'ডিয়াম হাইড্ৰক্সাইড ক্ৰিয়েট কৰে কি ক্ৰিয়েট কৰে NaOH যে সেইটো বহুত কামত আহে কি কামত আহে চাম ঠিক আছে প্ৰথম বস্তুটো আৰম্ভ কৰোঁ প্ৰথমটো লিখ আমাৰ হেৰি এটা লিখ ডাঙৰকৈ এচিড এণ্ড ৱাটাৰ ডাঙৰকৈ লিখিবি একদম এচিড এণ্ড ৱাটাৰ acid and water দাঁড়ান তোৰ কাৰণে সেইটো ডাঙৰ নেকি গমটো পাবি ন লিখি থৈছে বুলি কিবা এটা অঁ ঠিকে আছে হ'ব তই লিখ মেইন হেছটেগ পইণ্ট হিচাপে লিখ অঁ নহয় কাম এটা কৰিবি দেই ক'ল পাহৰি থাকিলোঁ এই আগৰ পইণ্ট যে লিখি আছিলোঁ কি লিখি আছিলোঁ কুৱেশ্যন লিখি আছিল যে কুৱেশ্যনৰ পৰা ডিভাইডাৰ এটা মাৰ ডিভাইডাৰ এটা মাৰ টপিক সলনি হৈছে ডিভাইডাৰ এটা মাৰি দে য়েছ নতুন টপিক লিখ এতিয়া এচিড প্ৰডিউচেছ হাইড্ৰনিয়াম আয়ন অন একুৱাছ সলিউশ্যন acid produces hydronium ion in aqueous solution acid produces hydronium ion in aqueous solution acid produces hydronium ion in aqueous solution ঠিক আছে acid produces aqueous aqueous solution aqueous solution okay লিখ acid produces hydronium ion in aqueous solution তাৰপিছত লিখো হেৰি এক্সাম্পল লিখিলো যে HCl यात मैं वाटर दे दिया वाटर दे देने से क्या होता है H प्लस आयन निकलता है इसको एक्वस बोल देंगे AQ और उसके बाद दूसरा हमारा क्लोरीन आयन निकलता है ठीक है भाई इसको ऐसे भी लिख सकते हो HCl प्लस और बोल लिखिबी और এনেকৈ লিখিব পাৰি HCl प्लस H2O কি হৈ যাব H3O পজিটিভ ক্ৰিয়েট হ'ব ভুলতো আকৌ ইয়াৰ পিছফালে ইকুৱাছ লিখি নিবি আৰু ইয়াত পানীটো লগাই দিছোঁ মই ইয়াত পানীটো লগাই দিয়া নাছিলোঁ কাৰণে ইকুৱাছ লিখিটো আছে নামটো কি আয়নটোৰ কি আম হাইড্ৰজেন আয়ন নহয় ঐ কি আম এইটো কি আম হাইড্ৰনিয়াম
ক্লৰিন নিগেটিভ ক্লৰাইড এইটো কি আয়ন বুলি কয় আয়নটোৰ নামটো কি বাৰু ক্লৰিন আয়ন বুলি নকবি আগতে ভুল নাই ঠিক আছে কি আয়ন ক্লৰাইড আয়ন কি আয়ন ক্লৰাইড এইটো আয়নৰ নামটো কি এইটো আয়নৰ নামটো কি কাৰ মনত আছে জানো বাৰু হোপফুলি কাৰো মনত নাই কিন্তু কাৰোবাৰ যদি মনত আছে মোক কয় এইটো আয়নৰ নামটো কি এইটো আয়নৰ নামটো কি নহয় দেহা হাইড্ৰনিয়াম কেতিয়া ক'ব এইটো কি বুলি কৈছিলোঁ হাইড্ৰনিয়াম তেতিয়া কবি যেতিয়া ইকুৱাছ লিখা থাকে এইটো কি আয়ন এইটো একদম চিম্পুল আয়ন এইটো নাজানিলেও ক'ব পাৰি এইটো হাইড্ৰজেন আয়ন এইটো নামটো কি ইয়াৰ নিচিনা নামটোৱে কি ইয়াৰ নামটো কি বাৰু ইয়াৰ নামটো জানো এইবাৰ কৈছিল অভিয়াছলি কৈছিল তহঁতি কি ইয়াৰ নামটো কি কৈছিলি ক্লৰাইড আয়ন ইয়াৰ নামটো কি হ'ব শুনিবলৈ একেই নিগেটিভ আয়নবোৰৰ নামবোৰ শুনিবলৈ কাইণ্ড অফ একেই হয় হা চিএল ধৰি না আছে ক্লৰাইডটো ক'ৰ পৰা আহে বাৰু চিএল নিগেটিভটো ক্লৰাইড বুলি কৈছ এইচ নিগেটিভ নামটোহে ক'ব লাগে হা হাইড্ৰাইড रमेश सुरेश वैसा टाइप का लॉजिक है ये क्लोराइड है हाइड्राइड है तो ये क्या होगा फिर ब्रोमाइड ये क्या होगा नंदिनी ट्राई कर सुन एफ माने फ्लोरिन नहीं क्लोराइड ब्रोमाइड हाइड्राइड एटू फ्लोरिन एटू फ्लोरिन है फ्लोरिन पा कि बनिब हाइड्रोजन पा हाइड्राइड क्लोरिन पा क्लोराइड ब्रोमिन पा ब्रोमाइड ফ্ল'ৰিনৰ পৰা হা কি কৈছ তই মুখখন ঢাকি দিছ মই দেখাব পৰা নাই কি কৈ আছ ঠিকে আছে শুদ্ধ হৈছে কি ক'লি হা একজেক্টলি ফ্ল'ৰাইড মুখখন ঢাকি দিলে ক শুদ্ধ হয় ন শুদ্ধটো ভুল লাগিব কেতিয়াবা হে কিবা এটা হোম'চেপিয়ান ইৰেক্টাছ নে কিবা এটা হয়নে চব বস্তু চাইণ্টিফিক নেম থাকে এটা ছ'ডিয়ামৰ চাইণ্টিফিক নেম নহয় অভিয়াছলি ছ'ডিয়ামৰ অৰিজিন নেমটো কি আছিলে নেট্ৰিয়াম NATRIUM সেইকাৰণে ছ'ডিয়ামৰ SO নিলিখি পেলাই NA লিখে কেমিকেল নেমটো নেট্ৰিয়াম হয় অ'কে গুলি মাৰ এচিডৰ পানী মিক্স কৰি পেলাই গম পালোঁ কি ইউজ হয় এচিডৰ পানী মিক্স কৰি পেলাই হাইড্ৰনিয়াম আয়ন ক্ৰিয়েট হয় এনেকৈ লিখে ঠিক আছে কথা এটা শুনিবিচোন যদি এচিডত মই পানী দিয়াই নাই অকল এচিডখিনি আছে ষ্ট্ৰং এচিড একদম কনচেনট্ৰেটেড ষ্ট্ৰং এচিডখিনি আছে পানী দিয়া নাই हाइड्रोनियम आयन क्रिएट होगा ना पानी दिया ना हाइड्रोनियम आयन कहाँ से क्रिएट हो जाएगा होगा क्या नहीं होगा ना तो लिखो नीचे एक पॉइंट हिसाब से हैशटैग दिया पॉइंट लिख इफ the condition is dry oblique absence of water absence of water लिखिली no hydronium ion will be produced no hydronium ions will be produced no hydronium ions will be produced no hydronium ions will be produced लिखिली তাৰপিছত লিখ H plus ion তলত পইণ্টটো লিখ তলত পইণ্ট হিচাপে লিখ তলত পইণ্ট কৰি লিখা মানে H plus ion and H2O H plus ion and H2O gives H3O plus H plus ion and H2O gives H3O plus माने H plus H2O gives H3O plus बोल अच्छा लिख थोड़ा नेक्स्ट पॉइंट लिख hydronium ion is the main hydronium ion is the main reason
Hydronium ion is the main region oblique factor. Hydronium ion is the main region oblique factor. FACTOR. लिखिली factor of acid showing different kinds of properties. এচিডে যিবোৰ প্ৰপাৰ্টি শ্ব' কৰে ন, তাৰ মেইন ৰিজনটোৱে কোনটো? এই হাইড্ৰনিয়াম আয়নটো। কোনটো? হাইড্ৰনিয়াম আয়নটো। উইদাউট হাইড্ৰনিয়াম আয়ন এচিডে তোৰ লিটমাছ কাগজখনো নীলাৰ পৰা ৰঙা কৰিব নোৱাৰে। দেখিলে? উইদাউট হাইড্ৰনিয়াম আয়ন প্ৰডিউচড acid cannot turn blue litmus red. ঠিক আছে? হৈ গ'ল। তো এচিড আৰু পানীৰ ৰিয়েকশ্যনে বুজি পালে কি প্ৰডিউচ হয়? হাইড্ৰনিয়াম আয়ন এটা প্ৰডিউচ হয় আৰু সিপিনে নিগেটিভ আয়ন এটা প্ৰডিউচ হয়। হাইড্ৰনিয়াম আয়ন এটা প্ৰডিউচ হয়, নিগেটিভ আয়ন এটা প্ৰডিউচ হয়। হাইড্ৰনিয়াম আয়ন এটা প্ৰডিউচ হয়, নিগেটিভ আয়ন এটা প্ৰডিউচ হয়। গুলি মাৰ। এতিয়া ডাঙৰকৈ হেডিং লিখ, ডাঙৰকৈ হেডিং কৰিবি দেই। ডিভাইডাৰ এটা মাৰ, ডাঙৰকৈ একদম মিডিলত হেডিং কৰিবি দেই। প্ৰিপেৰেশ্যন অফ HCl গেছ। ডিভাইডাৰ আমাৰ দীঘলকৈ, টপিক চেঞ্জ হ'ব। পেন পৰিলে নি? তুলি নাই? অ'কে, লিখো। তুমি হে কিউ নি খাটা হে? যাওঁতে খাই যাবি। চাই পঢ়িছ নেকি? পঢ়োঁতে চাই পঢ়িছ নেকি? এইটো কি লিখিলি? অঁ, প্ৰিপেৰেশ্যন অফ HCl গেছ লিখলিয়া। ओके, पहले रिएक्शन लिखो, पहले रिएक्शन लिखना है, ठीक है? क्या करते हैं देखो, ये क्या चीज़ है मेरे को पहचान के बताओ। पता है? आई थिंक यू नो दैट ये क्या चीज़ है। কি হয় এইটো? निमक। কি হয় এইটো? इसको इंग्लिश में कॉमन सॉल्ट बोलते हैं। क्या बोलते हैं? कॉमन सॉल्ट। ठीक है? এটা सॉल्ट, सॉल्ट पर सॉल्ट। ठीक है, याद मैं दी दिसू H2SO4। इसका नाम क्या है? কিছুমানে হাইড্ৰোজেন সালফাইড বুলি কয়, কিন্তু নহয়। প্ৰথমতে মই ষ্ট্ৰং এচিড ইউৰিক এচিড যে পঢ়াইছিলোঁ, তেতিয়া মই ইয়াত নাম এটা কৈছিলোঁ। কি কৈছিলোঁ? ফাষ্ট এণ্ড ফিউৰিয়াছ নামটো শুনিছোঁ চিনেমাখনৰ? এইখনক অসমীয়াত কি বুলি কয়? ইংৰাজীত কি বুলি কয় এইখনক? এইখনক অসমীয়াত কি বুলি কয়? এইখনক এই চাইন্সত হোৱা নাই। ইনে কি বুলি কয়? স্কিনক অসমীয়াত কি বুলি কয়? সালফিউৰিক এচিড। বেছি কনফিউজনে কৰি লওঁ বুলি নামটো কি? সালফিউরিক এসিড। ওকে, খালি লিখিবি ইয়াত, খালি কনসেন্ট্রেট লিখিবি দে, CONC বুলি লিখিবি। CONC মানে অতিপাত বেছি ডেন্স, ডাঠ একদম কনসেন্ট্রেটেড। প্রডিউস কি হয় চা? প্রডিউস হ'ব Na2SO4। Na2SO4 একুয়াস। এইটো একুয়াস আছিল দেই, মই লিখিব থাকি গ'ল। একুয়াস, এইটো একুয়াস আৰু HCl গেছ ওলাব। এইটো গেছ ऊपर चला जाएगा। ঐ কথা এটা কৈ দিবিচোন দেই, মই চিম্পল কথা এটা কৈছোঁ, মনত থাকিলে থাকিব, নাথাকিলে আকৌ লিখাই দিম বাৰু। যদি NaCl মানে কি? সোডিয়াম সল্ট, সোডিয়াম ক্লোৰাইড। একুৱাছ মানে বাৰু কাক কি দি থৈছোঁ মই কচোন? একুৱাছ মানে কি দি থৈছোঁ মই? একজেক্টলি, সোডিয়াম ক্লোৰাইডটো ক'ত মিক্স কৰি থৈছোঁ? পানীত মিক্স কৰি থ'লে কি বুলি লিখে? AQ। এই সোডিয়াম ক্লোৰাইডটো পানীত মিক্স কৰি থ'লে তাৰ এটা নাম এটা আহি যায়। সেই নামটো হৈছে ব্ৰাইন চলিউশ্যন। কি চলিউশ্যন? BRINE, ব্ৰেইন নহয় দেই, ব্ৰাইন। সোডিয়াম ক্লোৰাইডটো যদি পানীত মিক্স কৰি দিয়, ঘূৰি পেলাও, চলিউশ্যনটো নাম এটা আহিব। নামটো কি হৈ যায়? ব্ৰাইন চলিউশ্যন। ঠিক আছে?
हाँ वही ब्राइन सोल्यूशन, उसी को क्या बोलते हैं केमिस्ट्री में ब्राइन सोल्यूशन बोलते हैं। ठीक है বাৰু গুলি মাৰ এতিয়া আকৌ স্মোক এইটো হেৰি কৰিব লাগে বেলেঞ্চ কৰিব লাগে বেলেঞ্চ কৰছো বেলেঞ্চ কৰ প্ৰথমতে কি চাই বেলেঞ্চ কৰোঁতে প্ৰথমতে কি চাই প্ৰথমতে চাই মেটেলছ মেটেল কাক চাবি সোডিয়াম এইপিনে কিমান আছে এটা এইপিনে কেইটা আছে এইপিনে দুটা তো ইয়াত মই দুটা দিব লাগিব সোডিয়াম বেলেঞ্চ হৈ গ'ল তাৰপিছত চাবি নন মেটেল ক্লোৰিন চাব পৰা বা সালফাৰ চাব পৰা ক্লোৰিন কেইটা আছে ক্লোৰিন ইয়াত দুটা আছে ইয়াত এটা আছে দুটা দি দিলোঁ মই সালফাৰ ইয়াত এটা অক্সিজেন আছে ইয়াত চাৰিটা অক্সিজেন আছে ইয়াত চাৰিটা হাইড্ৰোজেন আছে ইয়াত দুটা হাইড্ৰোজেন আছে দুটা ওকে বেলেঞ্চ হৈ আছে ঠিক আছে লিখি দে এতিয়া সোডিয়াম ক্লোরাইড সলিউশন সোডিয়াম ক্লোরাইড নেম সলিউশনটো লিখি দে সোডিয়াম ক্লোরাইড সলিউশন এইটো ফর্মুলা সলিউশনটো আমাৰ সোডিয়াম ক্লোরাইড সলিউশন এইটো হ'ব সালফিউরিক এসিড কলেজত এসিডটোক এ বুলি এনেকৈ দি থৈ দিয়ে এতিয়া বাৰু নালাগে বাৰু বুজিব এইটো হ'ব ঐ নামটো কি হয় সোডিয়াম নহয় SO4 নিগেটিভ আয়নটোৰ নাম কি আছিলে SO4 2 নিগেটিভ সৰি আয়নটোৰ নাম কি আছিলে এই আয়নটোৰ নামটো কওক সালফেট কি আছিলে এইটো কি হয় সোডিয়াম একেলগে কৈ দে হা তাৰপিছত লিখিবি এইটো জানো নামটো কি কৈছিলি হাইড্ৰক্লোৰিক এতিয়া ফিগাৰ এটা আঁকিব লাগিব দেই দেখা খেলি মেলি কেলে খেলিছ কথা খেলিবি ৰাম কিমান দীঘল কৰিলো এইটো ক'ৰ পৰা কৰি আছো এইটো অথনিটো হ'ল নাই ওলাল নাই কাৰ পেকেজ নম্বৰটো 5652 কেনি গ'ল 5652 কেনি গ'ল এইটো কি কৰিলি বুজি নাপালো ন অলপ ইয়াৰ পৰা কি হ'ল কেছটো কি হ'ল ক 5652 কেনি গ'ল 3078 8730 10 ভুল কৰিলি নহয় দেখা 10 পৰা 8 গ'ল থাকিল 2 12 পৰা 7 গ'ল 5 হ'ব লাগিছিলে তই ইয়াত ঠিকেই কৰিছিলি 5652 ইয়াত 567 কেনেকৈ হৈ গ'ল ইয়াৰ পৰা ভুল হ'ল এইকণৰ পৰা ভুল গুচি আহিল গোটেইখন সেইকাৰণে লোৱা নাই তোৰ ঐ গোসাঁইহঁত হৈ গ'ল লিখিলি ফিগাৰ এটা আঁকিব লাগে লিখ চাবি দেই ফিগাৰটো কেনেকৈ আঁকিম প্ৰথমতে কথা বুজি লওঁ ফিগাৰটো প্ৰথমতে টেষ্ট টিউব এটা ল'ম চাই টেষ্ট টিউব এটা ল'ম টেষ্ট টিউবত মই সলিউশ্যন এটা লৈছোঁ কি সলিউশ্যন লৈছোঁ এটা নিমখ মিলাই লৈছোঁ নিমখ সোডিয়াম ক্লোৰাইড সলিউশ্যন এইটো কি সলিউশ্যন আমাৰ এইটো হ'ব আমাৰ NaCl সলিউশ্যন তাত মই ড্ৰপাৰটো কেনেকৈ আঁকিম এতিয়া ড্ৰপাৰ এটাৰে ধৰ কেইটোপালমান হেৰি দি দিলোঁ এনেকৈ খাই দিম কনচেনট্ৰেটেড H2SO4 দি দিলোঁ NaCl সলিউশ্যনত ঠিক আছে এইটো হৈছে আমাৰ টেষ্ট টিউব তাৰপিছত কি হৈ যাব চা ইয়াৰ ওপৰটো মই বন্ধ কৰি দিম শুনিছনে কথা এটা এই যেতিয়া NaCl সলিউশ্যনত মই H2SO4 দি দিলোঁ লগালগ কি কোনটো ৰিয়েকশ্যন হ'ব এই ওপৰত লিখা ৰিয়েকশ্যনটো হৈ যাব ঠিক আছে পানীখিনিত কি থাকি যাব ইয়াত পানীখিনিত কি থাকি যাব সোডিয়াম সালফেট থাকি যাব আৰু গেছ হৈ কি ওলাই যাব হাইড্ৰক্লোৰিক এচিড তো একেটাই টেষ্ট টিউব আঁকিব লাগিব আমি আকৌ
এইবাৰ যে মই টেষ্ট টিউবৰ মুখটো মই বন্ধ কৰি দিম। এইবাৰ ইয়াৰ পৰা গেছ ওলাই গৈছে, গেছ ওলাই গৈ আছে। ইয়াত মই ওপৰখন বন্ধ কৰি দিলোঁ। গৈছোঁ দেই ৰ। ইয়াৰ পৰা গেছটো ওলাই গৈছে।
CAN can dill or candle মই জিজাছ ক্ৰাইষ্ট বুলি ভাবিছোঁ এই কথা এটা কচোন এডাল কেমিকেলহে ওলাইছে কেণ্ডেল জ্বলি থকাটো শুনিবি আমাৰ নেচাৰেলি আমাৰ চাৰিওফালে দুটা টাইপৰ চেঞ্জে হয় এটা হৈছে কেমিকেল চেঞ্জ এটা হৈছে ফিজিকেল চেঞ্জ ইম'চনেল চেঞ্জো হয় इमोशनल चेंज टू एक्चुअली डीप समझ गया केमिकल चेंज है ब्रेन कुछ तो केमिकल का इधर उधर हुआ होगा तो कोई ना ये मुन्ना भाई केमिकल लोचा बोली हाँ वो तो केमिकल ही होगा हॉर्मोन्स एंड हाँ वही ग्लैंड्स এটা শুনিব কথা এটা তো ঘটনাটো হ'ল কেমিকেল আৰু ফিজিকেল চেঞ্জ ঠিক আছে ফিজিকেল চেঞ্জ মানে কি शेप टेप चेंज हो जाए बेसिकली स्टेट गिटा चेंज है सॉलिड से लिक्विड बन गया सॉरी सुनिए सो सॉलिड से लिक्विड बन गया लिक्विड से गैस बन गया वो सब भांगी पे इनका कोई पेलालो डिफॉर्म कर दिलो शेप टू ये सब फिजिकल चेंज केमिकल चेंज मैंने की है कुछ अलग ही हो गया हे माने धर तोर हाँ हाँ आयरन आছিলে आयरन और वाटर मिली पेलाय आयरन ऑक्साइड बनी गल ठीक है এটা মোক ক কেণ্ডেল এডাল জ্বলি আছে তাত কি কি চেঞ্জ ইনভলভ আছে অকল এটা কেমিকেল কোনটো আৰু ফিজিকেল কোনটো এক্সেক্টলি এক্সেক্টলি বাৰ্ণিং অফ দ্য ৱেক্স যোনটো ৱেক্স বাৰ্ণিং হৈছে ধোঁৱাটো ওলাই গৈছে যে সেইটো বাৰ্ণিং কম্বাশ্যন বুলি কয় কেমিকেল চেঞ্জ ফিজিকেল চেঞ্জ কি হৈ আছে ফিজিকেল চেঞ্জ হৈ আছে ৱেক্সখিনি গলি 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 সলিডৰ পৰা লিকুইড হৈ গৈ আছে যে ষ্টেটটো চেঞ্জ হৈ গৈ আছে ন সলিড ৱেক্স আছিলে লিকুইড ৱেক্স হৈ গ'ল সেইটো কথা ফিজিকেল চেঞ্জ হৈ আছে কেমিকেল চেঞ্জ হৈ আছে আৰু জ্বলি থকাটো একচুৱেলি এটা স্পেচিফিক টাইপৰ ৰিয়েকশ্যন বুলি ক'ম নট কি কৈছিলোঁ কম্বাশ্যন বুলি কয় জ্বলিবলৈ কি গেছ লাগে বাৰু তো কি গেছ কি তো অক্সিজেন নামটো শুনাৰ লগে লগে এটা স্পেচিফিক ৰিয়েকশ্যনৰ নাম মনলৈ আহিয়ে যাব লাগে অক্সিজেনৰ লগত ৰিয়েক্ট হৈ গৈছে নামটোতে সোমাই আছে অক্সিজেনৰ নামটোতে অক্সিডেশ্যন কি হৈছে কিবা এটা জ্বলাই দিছোঁ মানে একচুৱেলি মই কি কৰিছোঁ তাক অক্সিডাইজ কৰিছোঁ ঠিক আছে অ'কে আচ্ছা নেক্সট হেৰি উলিয়া কালি কি কৈছিলোঁ কিডনি হয়নে কিডনি 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 নেফ্ৰন নিউৰন পাবিগৈহে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ এইটো পজ হৈছে নি নাই হোৱা না অ'কে তো পেনক্ৰিয়াছে কি কি এনজাইম দিয়ে পেনক্ৰিয়াছে দিয়ে ট্ৰিপচিনে কি কৰে প্ৰটিন ব্ৰেক কৰে ঐ প্ৰটিন সিনথেসিস নকৰে ঐ সিনথেসিস का मीनिंग ही अलग है सिंथेसिस মানে বনোৱা ব্ৰেকডাউন কৰে সিনথেসিস মানে বনোৱা ওকে প্ৰটিন কি হলে বেক হয় মনত আছেনে প্ৰটিনটো কি হলে বেক হয় প্ৰটিনটো ভাঙি কি হলে ভাঙে যেনেকৈ গ্লুকোজ পাইৰুভেটলে ভাঙিলে পাইৰুভেটে আকৌ এনাৰ্জি ভাঙিলেগে কি কি হয় বাৰু কচোন কি কৈ আছিলোঁ মই প্ৰটিনটো কি হলে ভাঙে কৈছিলোঁ এবাৰ মোৰ ধৰক পিডিএফটো দিয়া আছে পিডিএফটো আছে প্ৰটিনটো ভাঙে এমিনো এচিডছ হলে কি ভাঙে এমিনো এচিডছ কাৰ্বহাইড্ৰেট গ্লুকোজ হলে ভাং খাই যায় আৰু অইলটো কি হলে ভাং খায় এইটো এটা এচিড আছিলে অইল খালে কি হ'ম যেদা শকত ইংৰাজী মে বলে তো फैटी एसिड कैसे फैटी एसिड घुसेगा कि नहीं गाड़ी ना ना म्यूट कोड হৈছিল পেজ নম্বৰ হেৰি আমাৰ হেৰিটো মনত আছেনে চিষ্টলিক প্ৰেছাৰটো নৰ্মেলি কিমান থাকে
120 millimeter of mercury, 120 millimeter of mercury মানে Hg, ঠিক আছে? আৰু ডাইষ্টলিক প্ৰেছাৰটো কিমান তেতিয়াহ'লে 80 millimeter of mercury. এনেকৈ চাই থাকে আপাৰটো চাই লোৱাৰটো চাই, ঠিক আছে? আৰু কোন কিহে জোখে বুলি কৈছিলি? স্ফিগমোমেনোমিটাৰ। কিহে জোখে? স্ফিগমোমেনোমিটাৰ। আৰু হাইপাৰ টেনশ্যন কি হ'ব পাৰে? এদিন মই ক'বলৈ মনত আছেনে যে মই যে গছত পানী দি থাকোঁতে যদি মই এটা এনেকৈ হেঁচা মাৰি দিলোঁ, জোচ চলাবনে? তো কি হ'ল, ব্লাড আৰ্টাৰিজবোৰত যদি ব্লাড যাব পৰা নাই, ক'ৰবাত কিবা ব্লকেজ হৈ গৈছে, তো ইমান হাই প্ৰেছাৰ আহি যাব যে হাইপাৰ টেনশ্যন হ'ব, মানে ইয়াত বেছি প্ৰেছাৰ ফিল কৰিব, হয়নে যাবলৈ? তো ঘটনাটো হ'ব তেতিয়া কি হৈ যায়, হাইপাৰ টেনশ্যন, ব্লাড প্ৰেছাৰ হৈ যায় মানুহৰ, হাই ব্লাড প্ৰেছাৰ, সেইটোৱে কথা। আৰু ইণ্টাৰনেল ব্লিডিং হ'লেও হ'ব পাৰে। তোৰ আহিল ন? আমাৰ নাই নহয়, তোৰ লোক নাই হা এইবোলে গুচি কেনেকৈ এইবোলে গুচি গ'ল। অ'কে চাল, হেৰি এবাৰ এক্সক্ৰিশ্যন ইন হিউমেন বিংছটো আমনি বাবা চাই লওঁ। অ'কে, আমাৰ যোনবোৰ হিউমেন বিংছৰ এক্সক্ৰিটৰী প্ৰডাক্ট ওলায়, যিবোৰ ৱেষ্ট মেটেৰিয়েল ওলায়, কাৰ্বন ডাই অক্সাইডটো ওলায় লগতে ইউৰিয়া টাইপৰ নাইট্ৰজেনাছ ৱেষ্ট ওলায়। কি ওলায়? নাইট্ৰজেনাছ ৱেষ্ট। তো এক্সক্ৰিশ্যন ইন হিউমেন বিংছ ইয়াৰ পৰা পঢ়ি যাওঁ, ঠিক আছে? চাই যায় এবাৰ। দ্য এক্সক্ৰিয়েটৰী ছিষ্টেম অফ হিউমেন বিং, এক্সক্ৰিয়েটৰী দেই, এক্সক্ৰিয়েটৰী বা এক্সক্ৰিয়েটৰী কাহ আছে, এক্সক্ৰিয়েটৰী চিষ্টেমছ অফ হিউমেন বিংছ ইনক্লুড কি আছে? এইটো সোধে দেই, এইটো সুধিব পাৰে, 2 মাৰ্কছৰ কাৰণে সুধিব পাৰে যে এক্সক্ৰিয়েটৰী চিষ্টেম অফ হিউমেন বিংছত কি আহে? আ পেয়াৰ অফ কিডনিজ, আ পেয়াৰ অফ ইউৰেটাৰ্ছ, আ ইউৰিনেৰী ব্লেডাৰ एंड द यूरेथ्रा। और ये वाला ड्रॉ करने को दे सकता है, ठीक है? नेक्स्ट काइले पखिले माने যদি মই হাতখন ৰাখিম দেই, কাইলে পখিলে মানে ভালকে ঐ ক খালি নেক্সট এ বঢ়িয়া। নেক্সট যায় নেক্সট শুদ্ধ হৈছে এইটো এপ্লিকেশ্যন নম্বৰ। অ'কে ছাৰ, কি কৈছে? এ পেয়াৰ অফ কিডনি আহে, তাৰপিছত কি হয়? এ পেয়াৰ অফ ইউৰেটাৰ আহে, তাৰপিছত আৰু আহে ইউৰিনেৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা। কিডনিজ আৰ লোকেটেড ইন দ্য এবডোমেন। ক'ত আছে? এবডোমেন মানে ইয়াত, ঠিক আছে? এবডোমেন এখন মই সৰুতে কিডনি ইয়াত আছে বুলি ভাবিছিলোঁ, দেই কঁকালৰ ওচৰত, পাছতে গম পাইছোঁ ইয়াত আছে বুলি। মই কঁকালৰ এই স্পেচটো যে ইয়াত কিডনি ভাগতে লাংছৰ লগত কিডনি মিক্স কৰিব লাগে। দুখন লাংছ থকা, দুখন লাংছ নহয়, কি হাৰ্টৰ লগত। অ'কে, কিডনিজ আৰ লোকেটেড ইন দ্য এবডোমেন, ওৱান অন ইদাৰ ছাইড অফ দ্য বেকবন। তই লাইনটো মনত ৰাখিবি, কিডনি ক'ত আছে? আমাৰ এবডোমেনত আছে, বেকবনৰ দুইটা ছাইডে। ইউৰিন প্ৰডিউচ ইন দ্য কিডনিজ passes through ureters into the urinary bladder. কিডনিত কি প্ৰডিউচ হয়? আমাৰ ৱেষ্ট মেটেৰিয়েলটো চেকা খাই পেলাই ইউৰিন প্ৰডিউচ হয়, তাৰপিছত কোনপিনে যাবগৈ? আমাৰ ইউৰেটাৰৰ পৰা ইউৰিনেৰী ব্লেডাৰলৈ যাবগৈ, তাত জমা হ'বগৈ। ইটছ লাইক ফিল্টাৰ হৈ পেলাই জমা হ'বগৈ আৰু তাত গৈ পেলাই, ঠিক আছে? তাত যেতিয়া বেছি হৈ যাব আমাৰ ইউৰিনখিনি এমাউণ্টত, কি কৈছে চা? Urine produced in the kidneys passes through the ureters into the urinary bladder. Where? Okay, a pair of ureters মানে কি জানোনে? এই ইউৰেটাৰ কোনডাল চা? ইউৰেটাৰ মানে এই পাইপডাল নহয় জানো? দুটা কিডনি আছে মানে এটা পেয়াৰ অফ কিডনি, দুটা কিডনি মানে এটা পেয়াৰ বুলি ক'লে দুডাল পাইপো থাকিব লাগিব ন? তো পাইপ গেটবিলাক দুডাল পাইপ বুলি লগাই পেলাই এ পেয়াৰ অফ ইউৰেটাৰ বুলি ক'লে, ঠিক আছে? তাৰপিছত ইউৰিনেৰী ব্লেডাৰলৈ ইউৰিনখিনি আহিব। Urine passes from kidneys to the ureters into the urinary bladder where it is stored. কেতিয়ালৈকে ষ্ট'ৰ কৰে? Until it is released through urethra. Urethra কেতিয়া ৰিলিজ কৰিব? যে ইউৰিনেৰী ব্লেডাৰত বেছি ইউৰিন জমা হ'ব আৰু বেছি প্ৰেছাৰ ফিল কৰিব ৱালখনে, আমাৰ তলে লাগি যাব, তাৰপিছত আমি টয়লেট যামগৈ। হাউ ইউৰিন ইজ প্ৰডিউচ? এইখন লেখা। দ্য পাৰ্পজ অফ মেকিং ইউৰিন ইজ টু ফিল্টাৰ আউট দ্য ৱেষ্ট প্ৰডাক্টছ ফ্ৰম আৱাৰ ব্লাড। তো ইউৰিন প্ৰডিউচ হোৱাৰ মেইন পাৰ্পজটো কি আছিলে? যে ব্লাডৰ পৰা ৱেষ্ট প্ৰডাক্টছখিনি ফিল্টাৰ কৰি পেলাই বডিৰ পৰা আঁতৰাই দিয়া। আৰু আমাৰ বেছিকৈ ৱেষ্ট প্ৰডাক্টখিনি নাইট্ৰজেনাছ হয়, ঠিক আছে? গেছটো যোনটো প্ৰডিউচ হয় এইটো নাকেদি ওলাই গুচি যায়, লাংছে উলিয়াই পঠিয়াই দিয়ে, আৰু বাকী লিকুইড ৱেষ্টখিনি ইউৰিনত যায়গৈ। জাষ্ট এজ CO2 ইজ ৰিমুভ ফ্ৰম দ্য ব্লাড ইন দ্য লাংছ, নাইট্ৰজেনাছ ৱেষ্ট such urea or uric acid
are removed from blood in kidneys. Okay, যেনেকৈ সুধিব পাৰে দেই লাংছ আৰু কিডনিৰ চিমিলাৰিটি বা ডিফাৰেঞ্চটো কোৱা। তো ঘটনাটো হ'ল যেনেকৈ CO2 আমাৰ ব্লাডে লাংছত এৰি দিয়ে, আমাৰ বডিজ প্ৰডিউচ হোৱা নাইট্ৰজেনৰ ৱেষ্টখিনি আমি ক'ত এৰি দিওঁ? কিডনিত। লাংছে কি ফিল্টাৰ কৰি দিয়ে? CO2খিনি ফিল্টাৰ কৰি পেলাই বডিৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ে। কিডনিয়ে কি পঠিয়াই দিয়ে? নাইট্ৰজেনৰ ৱেষ্টখিনি ফিল্টাৰ কৰি পেলাই বডিৰ পৰা ইউৰিন হিচাপে বাহিৰলৈ পঠিয়াই দিয়ে। চা, it is then no surprise that basic filtration unit in the kidneys like in the lungs is a cluster of very thin walled blood capillaries. এইটো এটা কমন, মানে দুইটাৰে লাংছ আৰু কিডনিৰ কমন হয়। কি কমন হয়? যেনেকৈ আমাৰ লাংছত কি আছে? এই এভিঅলাৰখিনিত যে এভিঅলিখিনিত তাত গোটেই ব্লাড ভেচেলছখিনি আছে নাই? তাৰপৰা ব্লাডখিনি আমাৰ লাংছত কাৰ্বন ডাই অক্সাইডটো এৰি দিয়েগৈ আৰু অক্সিজেনটো লৈ লয়। ক'তছে এই মনত পেলাই ক'ত গ'ল? লাংছ কাহা গা? এই চা, এই লাংছৰ এই ইয়াতে গোটেই ব্লাড ভেচেলছবোৰ আছে ন? ইয়াত যে লাংছৰ এনেকৈ লাংছখন আমাৰ ভিতৰলৈ গৈ গৈ সৰু সৰু ফুট এনেকৈ বেলুন টাইপ আছে ন? তাতে কি লাগি আছে আমাৰ? তাতে কি লাগি আছে? একদম খাপ খাই ব্লাড ভেচেলছখিনি লাগি আছে। ঠিক আছে, এনেকৈ শিপাই যেনেকৈ মাটিত খামুচি ধৰি থাকে তেনেকৈ এই বেলুনটোত ব্লাড ভেচেলছখিনি লাগি আছে। ধৰ মই এনেকুৱা ভাব যে মই বেলুন এটাত চেলু টাইপ অকণমান লগাই থৈছোঁ, আৰু যে বেলুনবোৰ যে এনেকৈ দীঘলীয়া লগাই দিয়ে যে তেনেকৈ লগাই থৈছোঁ। তো সেই ভেচেলছখিনি আহি পেলাই এই বেলুনটোৰ ভিতৰত কাৰ্বন ডাই অক্সাইডখিনি এৰি দিয়ে আৰু ইয়াত যদি অক্সিজেনছে লৈ পেলাই বডিলৈ গুচি যায়। ঠিক আছে, তেনেকেই আমাৰ কিডনিটো কামটো, কিডনি যে ৰাজমাহ নিচিনা দেখিবলৈ, সেইটো ফালি চালে আমি সেই বস্তুটো পাম, ব্লাড ভেচেলছেই পাম। ইটছ লাইক কিডনি আৰু লাংছৰ ষ্ট্ৰাকচাৰটো অকণমান কাইণ্ড অফ দেখিবলৈ শ্বেপটো বেলেগ হ'ব পাৰে, কিন্তু ভিতৰত কাইণ্ড অফ ফাংচনেল ষ্ট্ৰাকচাৰটো ছেইম হয়। যেনেকৈ কিডনিটো ব্লাড ভেচেলছে কাম কৰে, লাংছতো ব্লাড ভেচেলছেই কাম কৰে। তাৰপিছত কি কৈছোঁ শুনিবি, it is not to surprise that the basic filtration unit in the kidneys is like the lungs. তো কিডনিৰ ফিল্ট্ৰেশ্যন ইউনিটটো লাংছৰ নিচিনাই। কি হয়? ক্লাষ্টাৰ, মানে ডোম ক্লাষ্টাৰ অফ ভেৰি থিন ৱল্ড ব্লাড কেপিলাৰিজ। থিন ৱল্ড ব্লাড কেপিলাৰিজ মানে কেলৈ কৈছে থিন ৱল্ড বুলি? কেলৈ কৈছে? কাৰণ তাহাঁতৰ মাজেদি কিবা এক্সচেঞ্জ হ'বলৈ চান্স এটা থাকে। ব্লাড কেপিলাৰী, ব্লাড পাইপবোৰৰ ৱালখন ভেৰি থিন হয়। ঠিক আছে, ভেৰি থিন ব্লাড কেপিলাৰিজ ক'ত থাকে? কিডনিত থাকে। সেইটোৱে কি কাম কৰে? ফিল্ট্ৰেশ্যন ইউনিট হিচাপে কাম কৰে। যেনেকৈ আমি যে এই মাস্কখন পিন্ধোঁ যে, মাস্কখনটো থিন হয় ন, তাৰ মাজেদি এয়াৰ পাছ কৰিব পাৰে ন, তেনেকৈ ব্লাড কেপিলাৰী মূৰৰ মাজেদিও ৱেষ্ট মেটেৰিয়েল আৰু কিবা দৰকাৰী বস্তু থাকিলে পাছ আউট কৰিব পাৰে। আচ্ছা, each capillary cluster in the kidney is associated with the cup-shaped end of a tube that collect filtered urine. চা, ইয়াতে কি হয়? এই গোটেই ক্লাষ্টাৰটো ইয়াতে কি হৈ যায়? আমাৰ ইউৰিন জমা হয়। ঠিক আছে, এপিনি গোটেই ব্লাডখিনি এনেকৈ গৈ পেলাই চেকি আহিব আৰু ইয়াতে ইউৰিন জমা হ'ব। ইয়াত চা কি কৰিব লাগছে? চা, each kidney has large number of this filtration units called nephrons. এই যে আমাৰ কেপিলাৰী ক্লাষ্টাৰবোৰ যে আছে, এই কেপিলাৰী ক্লাষ্টাৰবোৰকে আৰু যোনটো আমাৰ লাষ্টত ইউ শ্বেপ, কাপ শ্বেপ তাৰ লগত লাগ খাই আছে, হয়নে? তেনেকুৱা ইউনিট কিডনিত বহুত বেছি 100মান থাকে। সেইবোৰৰ নামটোৱে কি হয়? নেফ্ৰনছ। এই যে ব্লাড ভেচেলছৰ এইটো ব্লাড কেপিলাৰী ক্লাষ্টাৰটো যে আছে, সেই ক্লাষ্টাৰটো ক'ত লাগ খাই থাকে? কিন্তু কাপ শ্বেপত লাগ খাই থাকে, য'ত ইউৰিনটো জমা হয়। এই গোটেই ইউৰিনেৰী ব্লাডাৰটোৰ কথা কোৱা নাই আকৌ দেই। চেকি যাওঁতে ইয়াৰ ইউৰিনটো প্ৰডিউচ হৈ পেলাই ক'লৈ গুচি যায়? আমাৰ মেইন ইউৰেটাৰডাল দি পেলাই ইউৰিনেৰী ব্লাডাৰলৈ গুচি যায়। ঠিক আছে, এনেকুৱা কিডনিত এটা বস্তু নহয়, ঢেৰ ক্লাষ্টাৰ থাকে, আৰু গোটেই হ'বকে কি বুলি কয়? কেনি গ'ল? নেফ্ৰনছ। কি বুলি কয়? নেফ্ৰনছ। Each kidney has large number of these filtration units called nephrons packed close together. ঐ, কাইলৈ পা দিম। মনত ৰাখিবি দে, পাহৰি নাথাকিবি, লৈ যাবি। মনত থাকি পাহৰি নাথাকিবি খালি। এতিয়া চা, নেফ্ৰনত কি হয়? নেফ্ৰনটো কেনেকুৱা হয়? নেফ্ৰনটো দেখিবলৈ কেনেকুৱা হয়? নেফ্ৰন দেখিবলৈ হয়, কোনে যি সোধে নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা? আমি ক'ম নেফ্ৰনছ আৰ বেচিক ইউনিট ব্লকছ অফ কিডনি। দেয়াৰ আৰ
many number of nephron units in the kidney which filters the blood. এতিয়া শুনিবি নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা নেফ্ৰন ইজ কনচিষ্ট অফ এ কেপিলাৰী ক্লাষ্টাৰ এটা নেফ্ৰন কথা কৈছোঁ দেই সব নেফ্ৰন তেনেকুৱাই হ'ব নেফ্ৰন ইজ কনচিষ্ট অফ এ কেপিলাৰী ক্লাষ্টাৰ উইথ কাপ শ্বেপড এণ্ড অফ আ টিউব ৱেৰ ইট কালেক্টছ দ্য ফিল্টাৰ্ড ইউৰিন ইয়াত ইউৰিনটো কালেক্ট হৈ পেলাই আকৌ কিডনি পৰা একেলগে ইউৰিনটো কালেক্ট হৈ পেলাই ইউৰেটাৰডাল দি পেলাই ইউৰিনাৰী ব্লাডাৰলৈ গুচি যায়গৈ some substances in the initial filtrate such as glucose amino acids salts and major amount of water are selectively reabsorbed as the urine flows along the tube এই যে টিউববিলাকৰ মাজেদি কাপ শ্বেপ টিউববিলাক আছে এই টিউববিলাকৰ মাজেদি যেতিয়া ইউৰিনটো পাছ হৈ গৈ থাকে যদি তাত দেখিছে যে গ্লুক'জ আছে এমিনো এচিড আছে আৰু কিবা ৱাটাৰ আছে সেইবোৰ আকৌ ৰিএবজৰ্ব বাকী ইউৰিনটো গৈ পেলাই ইউৰেটাৰলৈ যায়গৈ ইউৰেটাৰৰ পৰা ইউৰিন ব্লাডাৰলৈ গুচি যায়গৈ ঠিক আছে তাৰপিছত চিলেক্টিভলি এবজৰ্ব হৈছে সেইকাৰণে ৱালখন থিন থাকে এই ক্লাষ্টাৰবোৰৰ ব্লাড ভেচেলছবোৰৰ বা ব্লাড কেপিলেৰীবোৰৰ ৱালখন ভেৰি থিন থাকে ডাঠ ৱাল দিয়া হ'লে আমাৰ থিক ৱাল দিয়া হ'লে থিনৰ অপজিট থিক ৱাল দিয়া হ'লে এইবোৰ ৰিএবজৰ্ব কৰিব নোৱাৰিলেহেঁতেন দ্য এমাউণ্ট অফ ৱাটাৰ ৰিএবজৰ্বড ডিপেণ্ডছ অন হাউ মাছ এক্সেছ ৱাটাৰ দেয়াৰ ইজ ইন দ্য বডি যদি বডিত ৱাটাৰ বহুত বেছি অলৰেডি প্ৰেজেণ্ট আছে ইমান ৱাটাৰ ৰিএবজৰ্ব কৰি নাথাকে যদি ৱাটাৰ আহিছোঁ বোলে ৱাটাৰ আহিছে ঠিক আছে ফিল্টাৰটোত বডিয়ে ইণ্ডিকেট কৰিব যে মোক আমাৰ বডিটোক ৱাটাৰ লাগে নে নেলাগে যদি ৱাটাৰ চাওকচোন কেতিয়াবা পানী নাখালে অবভিয়াছ না পানী নাখালে বেছি মুতিবও বেছি পানী খালে বেছি মুতিব লাগে কেলৈ বেছি পানী খালে কি হ'ল তাৰমানে বডিত যিমান ৱাটাৰ আহি যায় দেখিছে যে ৱাটাৰ অলৰেডি প্ৰেজেণ্ট আছে বডিত তো আৰু এক্সেছ ৱাটাৰ নালাগে গোটেইখিনি ইউৰিন হিচাপে উলিয়াই নিদিয়ে চাবি the amount of water reabsorbed depends on how much excess water there is in the body and on how much of dissolved waste there is to be excreted যদি এইটো কিহৰ চা সুধিব পাৰে কুৱেশ্যনটো যে যেতিয়া আমাৰ কিডনিত ব্লাডটো ফিল্ট্ৰেট হয় বা ফিল্টাৰ কৰা হয় তেতিয়া ৱাটাৰ ৰিএবজৰ্পশ্যনটো কিহৰ ওপৰত ডিপেণ্ড কৰে এক নম্বৰ ডিপেণ্ড কৰে হাউ মাছ এক্সেছ ৱাটাৰ ইজ ইন দ্য বডি ছেকেণ্ড ডিপেণ্ড কৰিব হাউ মাছ ৱেষ্ট প্ৰডাক্ট টু বি ফিল্টাৰ্ড আউট প্ৰথম কথা বডিত কিমান এক্সেছ ৱাটাৰ আছে নাই সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ছেকেণ্ড ডিপেণ্ড কৰিব যে আমাৰ কিমান ৱেষ্ট প্ৰডাক্ট বডিৰ পৰা বাহিৰলৈ উলিয়াই দিব লাগে কাৰণ সেই পানীখিনি ডিজল্ভ কৰিয়ে উলিয়াব লাগিব না যদি বেছি পানী নাখাওঁ কেতিয়াবা দেখিছনে ইউৰিন যেতিয়া আমি ইউৰিনেট কৰোঁগৈ বাথৰুমত গৈ পেলাই জ্বলা পোৰা কৰে আমাৰ সেই পাৰ্টটো কেতিয়া মানে কয় না পেচাব জ্বলা পোৰা কৰিছে পানী কম খাইছা নেকি বুলি কয় না ডাক্তৰে শুনিছনে অঁ কি হ'ল কেনি গ'ল হা The amount of water reabsorbed depends upon how much excess water there is in the body and how much of dissolved waste there is to be excreted. The urine forming in each kidney eventually enters a long tube. Obviously, urine forming in each kidney enters a long tube. Hey, long tube dolar naam to ki ureter. Dudal ureter ase, dui minor pa ase. Which connects the kidneys to the urinary bladder. Urine is stored in the urinary bladder until the pressure of the expanded bladder expand কিয় কৰিব ব্লেডাৰটোৱে ইউৰিন জমা ইউৰিনেৰী ব্লেডাৰটো কি হ'ব এক্সপাণ্ড হৈ যাব আৰু আনটিল তেতিয়ালৈকে এক্সপাণ্ড কৰিব যেতিয়ালৈকে সেই ৱালকেইখনে প্ৰেছাৰটো টলাৰেট কৰিব যেতিয়া প্ৰেছাৰটো লাহেকৈ টলাৰেট কৰিব নোৱাৰা হ'ব আমাৰ টয়লেট লাগিব আমি বাথৰুম যাব লাগিব the bladder until the pressure of the expanded bladder leads to a urge to pass it out through urethra. The bladder is muscular, so it is under nervous control. Musclesবোৰত আমাৰ কি থাকে নাৰ্ভছ থাকে নাৰ্ভছৰ আমাৰ ব্ৰেইনৰ কণ্ট্ৰলত থাকে তো আমাৰ টয়লেটৰ ইউৰিনেৰী ব্লেডাৰটো কাৰ কণ্ট্ৰলত থাকে আমাৰ কিছুমান মানুহে সেইকাৰণে ব্ৰেইন দি কণ্ট্ৰল কৰি পেলাই ৰখাই থৈ দিয়ে কিছুমানে ইমান কণ্ট্ৰল থাকে যাবলগীয়া হৈ যায় বাচ্চাবোৰ ইমান কণ্ট্ৰল থাকে ন টয়লেট হৈ যায় তাহাঁতৰ as we have discussed elsewhere as a result we can usually control the urge এইটো কৈছে চা So, কোনে সুধিব পাৰে কুৱেশ্যনটো why we can control the urge to urinate আমি কিয় ইউৰিনেট কৰা urge to control কৰিব পাৰোঁ because urinary bladder is muscular আৰু মাছলছত কি থাকে nerve cells and it is connected to the nerves and brain so we can actually control the urge to urinate because এক নম্বৰ point urinary bladder is muscular
and this, as this is muscular, there are nerves, so we can control it. ঠিক আছে, সেইটোৱে কথা. তাৰপিছত ঐ সেইদিনাখনি আমি হেৰি পঢ়িছিলোঁ ন, অকণমানো হেৰি পঢ়িছিলোঁ চাগে অকণমান সেইদিনাখনি, এইটো মনত ৰাখিবি দেই. In a healthy adult, the initial filtrate in a kidney is about 180 liter daily. So healthy adultত কিডনীয়ে কিমান ফিল্ট্ৰেট কৰে ডেইলি? 180 liters daily. Yes. ঐ মই নহ'লক লাইফ প্ৰচেছৰ এই বছৰৰ তহঁতৰ ভাগখন আৰু CBSE ভাগখন পেপাৰখন দি থোৱা আছে হেৰি গ্ৰুপত, ঠিক আছে? এবাৰ কুৱেশ্যনকেইটা চেক কৰিবিচোন দেই. অ'কে, পাহৰিলি যেতিয়া কিডনীটো খাৰাপ হৈ যায়, কিডনী কেলৈ থাকে? ব্লাড ফিল্ট্ৰেট কৰিবলৈ. কিডনী খাৰাপ হৈ গ'লে কিডনীয়ে কি কাম কৰে? ব্লাডৰ পৰা ৱেষ্ট প্ৰডাক্টখিনি চেকি লৈ পেলাই হেৰি টয়লেট দি উলিয়াই দিয়ে. কিডনীত আমাৰ ফিল্টাৰটোৱে যেতিয়া খাৰাপ হৈ থাকিলে ব্লাডখিনি চেকিব পাৰিব জানো? নোৱাৰে. তো ব্লাডখিনিত বডিৰ পৰা পাইপেদি উলিয়াই পেলাই বাহিৰত থকা ফিল্টাৰ এটা দি মানে সেইটোৱেদি গোটেই ব্লাডখিনি পাছ কৰাই পেলাই আমাৰ বডিত ভৰাই দিয়ে. তো যাৰ বেছিয়ে কিডনীটো বেয়া তাহাঁতৰ উইকলি কৰিবলগীয়া হয়, যাৰ অত্যাধিক বেছি বেয়া উইকলি 2 দিন কৰিবলগীয়া হৈ যায়, যাৰ বোলে নহয় বোলে চলিব ইতনা ভি খাৰাপ নেই হোৱা কিডনী, তাহাঁতে এমাহত 3 দিন 4 দিন. আচ্ছা, তো এইটো চাওক ঘটনাটো কি হৈছে. এতিয়া হেৰি এইটো আৰ্টিফিচিয়েল কিডনী বুলি কয়. কি বুলি কয়? এই ব্লাডটো এনেকৈ বাহিৰত চেকি দিয়াটো কি বুলি কয়? এই ডায়েলাইচিছ বুলি কয়. কয় যে কিডনী ডায়েলাইচিছ কৰি আছে মানুহবোৰে যে কয় যে, সেইটোৱে আৰু কষ্টকৰ প্ৰচেছটো, মানে মানুহটোৰ কাৰণে বহুত কষ্টকৰ, পেচেণ্টজনৰ কাৰণে বহুত কষ্টকৰ. আৰু কিডনী ডায়েলাইচিছত থকা মানুহবোৰ বেছি বছৰ জীয়াই নাথাকে, 5 বছৰ কয় আৰু, ডিপেণ্ডিং আপন হাউ ইজ দ্য কণ্ডিশ্যন অফ দ্য কিডনী. চা কি আছে, কিডনিজ আৰ ভাইটেল অৰ্গেনছ ফৰ ছাৰ্ভাইভেল. যদি ফিল্টাৰে কৰিব নোৱাৰা হৈ যায়, যদি ফিল্টাৰ কৰিব নোৱাৰিলে মানে বডিৰ ৱেষ্টখিনি বডিত থাকি গ'ল, মানুহটো লাহে লাহে অবভিয়াছলি ইমিউন ছিষ্টেমটো খাৰাপ হৈ যাব, গেল. কিডনিজ আৰ ভাইটেল অৰ্গেনছ ফৰ ছাৰ্ভাইভেল. Several factors like infections, injury, or restricted blood flow to kidneys reduce the activity of kidneys. কথাটো শুনিবিচোন দেই, বহুত দিন যদি বস্তু এটা কাম কৰা নাই বা কিডনীলে কিবা এটা কাৰণে ব্লাড ফ্ল'টো ৰখি আছে, বহুত দিন বস্তু এটা কাম কৰি নাথাকিলে বস্তু লাহে লাহে বেয়া হৈ যায় নাই? যেনেকৈ বস্তু এটা মেচিন এটা বহুত দিন ইউজ নকৰিলে মামৰ ধৰি যায়, চাইকেলখন বহুত দিন ইউজ নকৰিলে চেইনডালত তেল এনেকৈ হৈ যায়, কিডনীটো এনেকুৱা ধৰণৰ বহুত দিন যদি কিবা এটা কাৰণে কিডনীলে ব্লাড ফ্ল'টো ৰখি আছে তেতিয়াও কিডনীটো অকণমান ডেমেজ হৈ যোৱাৰ চান্স থাকে, হয়নে? চাবিচোন কিছুমান মানুহে এখন হাত ইউজ নকৰি হাতখন ইউজ নকৰিব পৰা হৈ যায়. কিছুমান মানুহে চাবিচোন আকৌ 2খন হাত ইউজ কৰি 2খন হাতে লিখিব পাৰে, বেয়া কথা তাৰমানে. কিছুমানৰ কাৰণে স্কুলত যে কাইলৈ ব্ৰেইনডাল ইউজ নকৰা গ'লে বুলি, ইয়াতে কাক কৈছিলে ৰ, এই হেৰি মনত আছে, এই যে কি আছিল নামটো, এই তহঁতৰ ক্লাছৰ যে আছিলে, এই যে অসমীয়া মিডিয়ামৰ আছিল যে কদু নামটো পাহৰিলোঁ, হিমাংশু. সি এবাৰ আমি ষ্টাফ ৰুমত আছোঁ, সি এবাৰ টুকটুককৈ আহিলে, আহি পেলাই ক'লোঁ ছাৰ, এই আমাৰ ছায়েন্সৰ প্ৰদীপ ছাৰ আছিলে, সেই আহি পেলাই ক'লোঁ ছাৰ বোলে বেয়া মূৰটো বিষাইছে ঘৰ যাওঁগৈ বুলি. ছাৰ এটাক কৈছে নথকা বস্তুটো কেনেকৈ বিষাইছে বোলে, তোৰ নাহে যদি বস্তু কেনেকৈ বিষাই আছে বোলো. ছাৰো ভাল জমাই থাকে. নেক্সট ক'ত আছিলোঁ? দিজ লিডছ টু একিউমুলেশ্যন অফ পয়জনাছ ৱেষ্ট ইন দ্য বডি. অবভিয়াছলি ফিল্টাৰেট নহ'লে কিডনীকেইটা বেয়া হৈ গ'লে একুমুলেশ্যন অফ পয়জনাছ ৱেষ্ট আমাৰ বডিত হৈ যাব. বডিত যদি পয়জনাছ ৱেষ্ট একুমুলেট হৈ যায়, হুইচ কেন ইভেন লিড টু ডেথ. ইন কেছ অফ কিডনী ফেইলিয়াৰ, যদি কিডনী ফেইলিয়াৰ সঁচাকৈ হৈছেই, এন আৰ্টিফিচিয়েল কিডনী কেন বি ইউজড. এন আৰ্টিফিচিয়েল কিডনী ইজ এ ডিভাইচ টু ৰিমুভ নাইট্ৰজেনাছ ৱেষ্ট প্ৰডাক্টছ ফ্ৰম দ্য ব্লাড থ্ৰু ডায়েলাইচিছ. তো ডায়েলাইচিছ ইজ দ্য প্ৰচেছ. কোনোবা সুধিলে কি বুলি কবি, কিতাপ যদি বা এক্সামত লিখিব লাগে কি বুলি কবি, ডায়েলাইচিছ ইজ দ্য প্ৰচেছ থ্ৰু হুইচ, নিজে বনাই লিখিবি দেই, মই জাষ্ট কথাটো কৈছোঁ. ডায়েলাইচিছ ইজ এ প্ৰচেছ, বা মই আনচাৰখিনি দিম তাত আছে চব, ঠিক আছে. ডায়েলাইচিছ ইজ এ প্ৰচেছ থ্ৰু হুইচ অন কিডনী ফেইলিয়াৰ দ্য নাইট্ৰজেনাছ ৱেষ্ট আৰ টেকেন আউট অফ দ্য বডি উইথ দ্য হেল্প অফ আ আৰ্টিফিচিয়েল কিডনী. ঠিক আছে, সেইটোৱে আৰু চালি আছনে? শুনিবি, এটা আৰ্টিফিচিয়েল কিডনী কি সুধিব পাৰে? আৰ্টিফিচিয়েল কিডনী কণ্টেইনছ আ নাম্বাৰ অফ টিউবছ. অবভিয়াছলি যেনেকৈ আমাৰ এই নেফ্ৰনত ঢেৰ টিউবছ থাকে, শুনিবি, নেফ্ৰনত যেনেকৈ টিউবছ থাকে ঢেৰ, ইয়াতো ঢেৰ টিউবছ থাকে ক'ত? আৰ্টিফিচিয়েল কিডনীত. শুনিবি, আৰু এটা কথা মনত আছে নহয়, মই তুলিম ৰ, ক'ত পৰিলে না, তলত পৰা নাই নি, পৰিলে, আহিলি বাৰু, আহিলি তোৰ জাষ্ট দুটালৈ বহি পেলাই যাম আৰু.
শুনিবি এই ব্লাড ভেচেলবোৰ থিন ৱালৰ আছিলে ক্ষীণ ৱালৰ আছিলে যাতে চিলেক্টিভ পাৰ্মিয়েবল হৈ পেলাই এবজৰ্ব হৈ যাব পাৰে আৰু চিলেক্টিভ পাৰ্মিয়েবল নহ'লেও সিহঁতি ৱেষ্টটো গোটাই পেলাই দিব পাৰে এই ঘটনাটো হৈ গ'ল ইয়াত যেনেকৈ আমাৰ এই চিলেক্টিভ পাৰ্মিয়েবল হৈ পেলাই আমাৰ এক্সেছ বস্তুখিনি যদি এমিনো এচিড আহিছে কাৰ্বহাইড্ৰেট আহিছে ৱাটাৰ আহিছে এবজৰ্ব হৈ যায় আকৌ সেই বস্তুটো কিন্তু আৰ্টিফিচিয়েল কিডনিত জাষ্ট ৱেষ্ট প্ৰডাক্টটো উলিয়াই দিব কিন্তু যদি তোৰ ব্লাডত কিবা হেৰি আছে বোলে মানে ইউজ কৰিব পৰা বস্তু আছে সেইখিনি কিন্তু ৰিএবজৰ্ব আৰ্টিফিচিয়েল কিডনিয়ে কৰিব হেৰিয়ে কিন্তু কৰি দিয়ে ৰিয়েল কিডনিটোৱে কৰে চিলেক্টিভলি পাৰ্মিয়েবল কৰিব মানে চিলেক্টিভলি এবজৰ্ব কৰি দিয়ে ৰিএবজৰ্ব হৈ যায় আৰ্টিফিচিয়েল কিডনি में वो नहीं होता इसलिए মানুহটো দুৰ্বলো হৈ যায় অকণমান আচ্ছা দিছ কি ক'লে আৰ্টিফিচিয়েল কিডনি কণ্টেইনছ এ নাম্বাৰ অফ টিউবছ উইথ এ ছেমি পাৰ্মিয়েবল লাইনিং ছাছপেণ্ডেড ইন এ টেংক ছাছপেণ্ডেড মানে উপঙাই থয় ইন এ টেংক ফিল্ড উইথ ডায়ালাইচিছ ফ্লুইড এটা ডায়ালাইচিছ ফ্লুইডটো কি হয় দিছ ফ্লুইড হেজ এ ছেম অছমটিক প্ৰেছাৰ এট ব্লাড অছমটিক প্ৰেছাৰ মানে কি জানানে অছমটিক প্ৰেছাৰ মানে হৈছে এই ব্লাড আৰু ব্লাড ভেচেলছবোৰৰ যিটো প্ৰেছাৰ বিল্ড হৈ থাকে যে যিটো প্ৰেছাৰ মেইনটেইন কৰি থাকে ন ব্লাডখিনিয়ে আৰু ব্লাড ভেচেলছবোৰত সেই একজেক্ট প্ৰেছাৰটো আমাৰ এই আৰ্টিফিচিয়েল কিডনিটো মেইনটেইন হৈ থাকে যদি বেলেগ প্ৰেছাৰ আহি যায় ন ফাটি যাব আৰ্টাৰী চাৰ্টাৰী এইবোৰ কাৰণ ব্লাডটো উলিয়াই আনি পেলাই সোমাব লাগিব ন ফাটি যাব নহ'লে বহুত প্ৰচেছ হয় কৈছোঁ ন দিছ ফ্লুইড হেজ এ ছেম অছমটিক প্ৰেছাৰ এজ ব্লাডৰ যিমান প্ৰেছাৰ ব্লাডে মানে ভেচেলছবোৰত যিমান প্ৰেছাৰ দি থাকে এই ফ্লুইডটোৱেও টিউবছবোৰত সিমানেই প্ৰেছাৰ দি থাকে চ' শুনিবি এক্সেপ্ট ডেট ইট ইজ ডিভইড অফ নাইট্ৰজেনাছ ৱেষ্ট এটাই বস্তু হয় যে সেই পাইপবোৰত নাইট্ৰজেনাছ ৱেষ্ট নাথাকে আমি ব্লাডটো উলিয়াই আনিলে তাতে আমি নাইট্ৰজেনাছ ৱেষ্টটো পঠিয়াই দিওঁ কি কৈছে ছাৰ ডিউৰিং দিছ পাছেজ মানে যেতিয়া আমি ব্লাডটো পাছ কৰিম এইপিনেদি ছাৰ দি পেচেণ্টছ ব্লাড ইজ পাছ থ্ৰু দিছ টিউবছ ডিউৰিং দিছ পাছেজ দ্য ৱেষ্ট প্ৰডাক্টছ ফ্ৰম দ্য ব্লাড passes into dialysis fluid by diffusion মানে কি বেছি থকা বস্তুৰ পৰা কম থকা বস্তুলৈ ডিফিউজ হৈ যায় মানে আমাৰ ব্লাডখিনি সেই টিউবছৰ মাজেৰে পঠিয়াই দিম ন টিউবছবিলাক ছেমি পাৰ্মিয়েবল হয় টিউবছবিলাকত নাইট্ৰজেনাছ ৱেষ্ট মানে ব্লাডত নাইট্ৰজেনাছ ৱেষ্ট বেছি থাকিব অভিয়াছলি কিডনি ফেইল হৈ আছে তেতিয়া নাইট্ৰজেনাছ ৱেষ্ট আৰু বেছি থাকিব সেইখিনি ক'লৈ গুচি যায় ছেমি পাৰ্মিয়েবল টিউবেদি সেই ডায়ালাইচিছ ফ্লুইডবোৰলৈ গুচি যায় আৰু সেই ব্লাডটো ফিল্টাৰ হৈ আহি পেলাই আমাৰ বডিত আকৌ ৰিএণ্টাৰ কৰি যায় ঠিক আছে কেতিয়াবা ডায়ালাইচিছ কৰি থকা মানুহক ব্লাডৰো প্ৰয়োজন হয় কাৰণ কেলৈ এইটো কাম কৰি থাকোঁতে ব্লাডটো বহুত ৱেষ্টো হৈ যায় কেতিয়াবা ঠিক আছে অঁ চাগে দেই এটাহে জ্বলি আছে অঁ নাই এতিয়াও নমাই দিম ৰ'বা দিগদাৰ নাই অ'কে চলো নেক্সট দ্য পিউৰিফাইড ব্লাড ইজ পাম্প বেক ইন টু দ্য পেচেণ্টছ দিছ ইজ চিমিলাৰ টু দ্য ফাংচন অফ কিডনি বাট ইট ইজ ডিফাৰেণ্ট চিন্স দেয়াৰ ইজ ন' ৰিএবজৰ্পশ্যন ইনভলভ কৈছিলোঁ ন কিডনি ৰিএবজৰ্পশ্যন হয় আৰ্টিফিচিয়েল কিডনি ৰিএবজৰ্পশ্যন নহয় বাৰু দে বাদ দে ঐ ক হ'ব দে ক